নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত এগৰাকী বিশেষ ব্যক্তিক আমি অতিথি কৰিছোঁ এটা সময়ৰ কটন কলেজৰ প্ৰাক্তন তৰ্ক সম্পাদক প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এসময়ৰ এগৰাকী নেতা আঞ্চলিক পঞ্চায়ত পৰ্যায়তে হওক মহকুমাৰ পৰ্যায়তে হওক জিলা পৰ্যায়তে হওক বা কটন কলেজত পঢ়ি থকাৰ সেই সময়ছোৱাৰ কথাই হওক সেই সময়ৰ এগৰাকী প্ৰচুৰ প্ৰভাৱশালী ছাত্ৰ নেতা আজিৰ অভিমতৰ অতিথি যিগৰাকী ছাত্ৰ নেতাৰ নেতৃত্বতেই কটন কলেজৰ ছাত্ৰবাসবিলাকৰ ছাত্ৰী নিবাসবিলাকৰ নাম সলনি হৈছিল এসময়ৰ সেই ছেকেণ্ড মেছ বা DC হোষ্টেল এনেকুৱা যিমানবিলাক ছাত্ৰবাস আছিল এই ছাত্ৰবাসবিলাকৰ নাম সলনি কৰা মূল যিগৰাকী ব্যক্তি যিগৰাকী ছাত্ৰ নেতা সেইবাৰ সাধাৰণ সম্পাদক হৈছিল তেওঁকেই আমি অতিথি কৰিছোঁ 81-82 আৰু তাৰ পৰৱৰ্তী সময়ত 85 চনত কটন কলেজৰ সাধাৰণ সম্পাদক হোৱা সেইগৰাকী ছাত্ৰ নেতাই শ্বহীদ মুজামিল হক ছাত্ৰবাস ৰঞ্জিত বৰপূজাৰী ছাত্ৰবাস মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰবাস এনেকৈ নল্লীবালা দেৱী ছাত্ৰী নিবাস এইবিলাক নামকৰণ কৰিছিল সূৰ্যকুমাৰ ভূঞা পুথিভঁৰালৰ নামকৰণ তেখেতৰ দিনতেই হৈছিল কটন কলেজৰ যি শাখা সাহিত্য সভা সৃষ্টি হৈছিল তেখেতৰ নেতৃত্বতেই হৈছিল এনেকৈ কটন কলেজত যিবিলাক আজি আমি দেখিছোঁ আনকি বিষ্ণুৰাভাৰ যিটো KRB হল কটনৰ যিটো সকলোৰে বাবে আকৰ্ষণৰ অন্যতম অডিটৰিয়াম সেই নামটো এখেতৰ দিনতেই হোৱা আৰু সেই ব্যক্তিগৰাকীক আজি অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ সন্দৰ্ভত ৰাজনীতিৰ সন্দৰ্ভত কিছু কথা আলোকপাত কৰিবৰ কাৰণে অভিমতৰ অতিথি কৰিছোঁ তেখেত আন কোনো নহয় কেশৱ গগৈ ডাঙৰ আপোনাক অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ আপোনাক মই এটা দৃশ্য দেখুৱাই লওঁ আৰু অসমৰ দৰ্শকসকলকো প্ৰথমতে এটা দৃশ্য দেখুৱাই লওঁ তাৰপিছতে মই আপোনাক কথা সুধিম প্ৰিয় দৰ্শক আজিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এসময়ৰ কটনৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহুতবাৰ এইগৰাকী কেশৱ গগৈৰ নাম তেখেতে উচ্চাৰণ কৰিছে বিভিন্ন ক্ষেত্ৰত সংবাদমেলতেই হওক আন কোনোবা টেলিভিশ্যন চেনেলৰ সাক্ষাৎকাৰতেই হওক বা আমাৰ প্ৰতিদিন টাইমৰ সাক্ষাৎকাৰতো হওক তেখেতে এইগৰাকী কেশৱ গগৈ সন্দৰ্ভত বহুতবাৰ নাম লৈছে তাৰ ভিতৰত এটা বিশেষ কাৰণ হ'ল ডক্টৰ হীৰেণ গোহাঁই ছাৰ ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰসংগত কিছু বক্তব্য ৰাখিবলৈ গৈ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো এইগৰাকী কেশৱ গগৈ নাম কিয় লৈছিল তাৰ মাত্ৰ এটা উদাহৰণ মই আপোনালোকক দেখুৱাব বিচাৰোঁ 2023 চনত আমাৰ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী কেশৱ গগৈ কথা কি বুলি কৈছিল অকণমান মই এখেতকো দেখুৱাই ল'ব বিচাৰোঁ আৰু আপোনালোককো দেখুৱাব বিচাৰোঁ চাওক আমি যিবিলাক নেৰেটিভ ছেট কৰিব খোজোঁ তাত আবেগৰ কণ্টেণ্টটো ক'তো দেখা নাপাওঁ মই হীৰেণ গোহাঁইক এনেও টাৰ্গেট কৰোঁ কাৰণ মই জানো যে এটা ফল্ছ ইণ্টেলেকচুৱেল কেপেবিলিটি লৈ এটা যিটো চলি থকা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কোনোবাই তেখেতৰ জীৱনকালতে চেলেঞ্জ কৰিব লাগে চ' হীৰেণ গোহাঁইক মই চেলেঞ্জ মুখ্যমন্ত্ৰী হৈ কৰা নাই মই হীৰেণ গোহাঁইক চেলেঞ্জ লাষ্ট 16 yearsৰ পৰা কৰি আছোঁ কটন কলেজত থকা দিনাৰ পৰা কৰি আছোঁ এণ্ড আই এম ইন কনচিষ্টেণ্ট অন ডেট that is his viewpoint আৰু জ্যেষ্ঠজন হিচাপে যাব লাগে আশীৰ্বাদ পাব পালেতো একো অসুবিধা নহয় কিন্তু কটন কলেজত মই পঢ়া দিনাখনৰ পৰাই হীৰেণ গোহাঁইৰ ইণ্টেলেকচুৱেল বেংক্ৰাপচিটো দেখুৱাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু মই সেই সময়তে কিতাপ ওলোৱা মানুহ আমাৰ কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ ডাঙৰীয়াৰ লগত বহি তেতিয়াই উই পাব্লিছড এ বুক যে হীৰেণ গোহাঁই প্ৰথমতে হোষ্টেলত থাকোঁতে দিছ ইজ ওৱান অফ মাই ফেভাৰেট এক্সাৰচাইজ ফ্ৰম ভেৰি বিগিনিং এটেকিং শব্দটো ভুল এক্সপ'জিং হিজ ইণ্টেলেকচুৱেল বেংক্ৰাপচি
আপুনি কেতিয়াবা কেশৱ গগৈ গহপুৰত তেখেত আছিলে আমাৰ কটনৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেওঁৰ হতুৱাই মই লিখুৱাইছিলোঁ সেই কিতাপখন আপুনি পঢ়ি চাব পাৰে যে তেওঁ 2 বছৰ আগত কি কয় 2 বছৰ পিছত কি কয় আমি ডেট কমা দাড়ি দি পেলাই আমি লিখিছিলোঁ এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ অকল যে আমাৰ মৃণাল তালুকদাৰৰ সন্মুখতেই এনেকৈ কৈছিল তেনেকুৱা কথা নহয় বহুতবাৰ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী কেশৱ গগৈ প্ৰসংগ উত্থাপন কৰি হীৰেণ গোহাঁই সেই বিশেষ কিতাপখনৰ কথা বহুতবাৰ কৈছে কোনখন কিতাপ এই মুহূৰ্তত মই আপোনালোকক সেই কিতাপখনো দেখুৱাব বিচাৰোঁ এইখনেই সেইখন কিতাপ যিখন কিতাপৰ কথা বহুতবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ডক্টৰ হীৰেণ গোহাঁই চিন্তা চৰ্চাৰ এক সমালোচনাত্মক বিশ্লেষণ কেশৱ গগৈ আৰু হীৰেণ গোহাঁই ছাৰৰ যিখন ফটো বেটুপাতত আছে আপোনালোকে চাওক বহুত পুৰণি মোটামুটি অলপ ডেকা কালৰ ফটো ডক্টৰ হীৰেণ গোহাঁই চিন্তা চৰ্চাৰ এক সমালোচনাত্মক বিশ্লেষণ কেশৱ গগৈ এই কিতাপখনৰ কথাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুতবাৰ সংবাদমেলতেই হওক বিভিন্ন সাক্ষাৎকাৰতেই হওক উল্লেখ কৰিছে আৰু এইগৰাকী কেশৱ গগৈনো কোন আছিল আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি আমাৰ সৌভাগ্য যে এতিয়ালৈকে কেশৱ গগৈক অসমৰ টেলিভিশ্যনত আমি বহুৱাব পৰা নাছিলোঁ এটা সময়ৰ দুৰ্দান্ত ছাত্ৰ নেতাজন নীৰৱে নিৰলে এতিয়া গহপুৰত থাকে কিন্তু নীৰৱে নিৰলে থাকিলেও তেখেত এগৰাকী প্ৰচণ্ড জাতীয়তাবাদী মানুহ ভাষা সাহিত্য সংস্কৃতি সমাজ অসমৰ সকলো ক্ষেত্ৰতে তেখেত অত্যন্ত তেতিয়া যেনেকৈ সজাগ আৰু সচেতন আছিল এতিয়াও তেখেত সক্ৰিয় সপ্ৰতিভ কিন্তু নিজৰ মাজতেই নীৰৱে নিৰলে থাকে এজন প্ৰচুৰ অধ্যয়নশীল ব্যক্তি আৰু মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কেশৱ গগৈ কথা কোৱাৰ পিছত মোৰ নিজৰো এটা উৎসুকতা আছিল যে কোন এইগৰাকী কেশৱ গগৈ তেখেতে বাৰে বাৰে যে উল্লেখ কৰে আৰু অৱশেষত সেইগৰাকী কেশৱ গগৈ আজি আমাৰ লগত অভিমতৰ অতিথি মই গগৈ ডাঙৰীয়া একদম খোলাকৈ আপোনাক কৈছোঁ যে এসময় আপুনি অত্যন্ত প্ৰভাৱশালী এজন ছাত্ৰ নেতা আছিল কটন কলেজৰ আজিৰ কটন বিশ্ববিদ্যালয় প্ৰথমতে আপুনি তৰ্ক সম্পাদক তাৰপিছত আপুনি সাধাৰণ সম্পাদক আৰু আপোনাৰ নেতৃত্বতেই কটন কলেজৰ শ্বহীদ বেদী আজি যিটো শ্বহীদ বেদী সেইটো বোলে আপোনাৰ নেতৃত্বতেই হোৱা আনকি হোষ্টেলবিলাকৰ নাম আপুনি পৰিৱৰ্তন কৰা কথাটো সঁচাটো সত্য এই প্ৰসংগটোত আগবঢ়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ আজি আপোনাৰ বয়স আৰু মোৰ বয়সৰ যিটো আনুমানিক তাৰ প্ৰাসংগিকতা ৰাখি ক'ব বিচাৰিছিলোঁ আজিৰ পৰা 150 বছৰ আগতে ডক্টৰ সূৰ্য কুমাৰ ভূঞা আৰু আমাৰ ছাৰ এডৱাৰ্ড গেট দুইজনে এই ভঙাগড়ৰ ৰাস্তাটোত খোজকাঢ়ি আছিল য'ত এতিয়া GMCH আছে আজিৰ পৰা 150 বছৰৰ ভিতৰৰ কথা হ'ব এইটো তেতিয়া ডক্টৰ সূৰ্য কুমাৰ ভূঞা আৰু বয়সটো আপোনাৰ ক'লোৱেই মই আমাৰ ছাৰ এডৱাৰ্ড গেট দুইজন খোজকাঢ়ি গৈ থাকোঁতে এই ভঙাগড়ৰ যিটো মানে পথ আছে সেই পথত খোজকাঢ়ি গৈ থাকোঁতে দুটা শিলগুটি পাইছিলে তেতিয়া গেটে ক'লে গেট চাহাবে ক'লে তেওঁ পৰীক্ষাত বুৰঞ্জীবিদ আপোনালোকৰ সকলোৱে জানে সৰ্বজন বিদিত গেট চাহাবে ক'লে এই সূৰ্য তুমি এই পাথৰকেইটা উঠাই আনাচোন কি সুন্দৰ পাথৰ দেখিবলৈ অলপ বিশেষত্ব আছিল পাথৰকেইটাৰ তাৰ পাথৰকেইটা উঠাই আনি পেলাই গেট চাহাবক দিলেহি আৰু গেট চাহাবে আৰু আমাৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ছাৰে লণ্ডনত একেলগে থাকে বুলি ক'ব লাগিব ওচৰা ওচৰিকৈ যেতিয়া আকৌ বহুদিনৰ পিছত ডক্টৰ সূৰ্য কুমাৰ ভূঞা লণ্ডনলৈ গ'ল আৰু চাকৰিৰ পৰা অৱসৰ লৈ পেলাই তেওঁ লোকপিয়লৰ ডাইৰেক্টৰ আছিল তাৰমানে এটা সময়ত সঞ্চালক আছিলে অসমৰ বিভিন্ন ঠাইত তেখেতে কাম কৰিছিলে কাৰ্যনিৰ্বাহ কৰিছিলে গেট চাহাবে তাৰপিছত তেওঁ যেতিয়া ভাৰতবৰ্ষৰ হ'ল লোকপিয়লৰ ডাইৰেক্টৰ হ'ল তাৰপিছত তেওঁ যেতিয়া অৱসৰ লৈ পেলাই লণ্ডনলৈ গ'ল তেতিয়া আমাৰ সূৰ্য কুমাৰ ভূঞা ছাৰ গৈছিলে প্ৰায় 10 বছৰমানৰ পিছত সূৰ্য কুমাৰ ভূঞা ছাৰ যাওঁতে তেখেতৰ ঘৰত চাহ তাহ খাই যেতিয়া ব্ৰিটিছ মিউজিয়ামত গ'ল তেতিয়া দেখিছিল যে ভঙাগড়ৰ আলিত পোৱা সেই শিল দুটা মানে ব্ৰিটিছ মিউজিয়ামত আছে এতিয়া মই সেই উদাহৰণটো অনাৰ কাৰণ এইটোৱেই অসমৰ সেই শিলকেইটাৰ যিটো দাম আছিল আজিৰ সমাজ ব্যৱস্থাত আজিৰ প্ৰজন্মৰ মাজত আমাৰ মানুহৰ দামবিলাক মানে কমি আহিছে নেকি মই নিজে এইটো কথা উপলব্ধি কৰিছোঁ আপুনি মোৰ পৰিচয়টো দি থাকোঁতে কিন্তু তাৰ বাবে মই কাকো আক্ষেপ কৰা নাই মোৰ আপত্তি নাই মই হাঁহি হাঁহিয়ে জীৱনটো গ্ৰহণ কৰিছোঁ আৰু সেইখিনি মই অধ্যয়নৰ মাজেদি পাইছোঁ গতিকে মই বিৰাট সন্তুষ্ট মানে কথাবিলাকত তাৰমানে আপুনি ক'ব বিচাৰিছে তেতিয়া সেই পৰি থকা শিলকেইটা নি লণ্ডন মিউজিয়ামত থোৱাৰ যিটো গুৰুত্ব এতিয়া অসমীয়া মানুহৰ সেই শিলতকৈও গুৰুত্ব নাই তাৰমানে নাই তেনেকুৱা বুলি মই অনুভৱ কৰোঁ
সেইটো অনুভৱ কৰোঁ। ঠিক আছে, মই আপোনাক আৰম্ভণিতে এটা কথা কওঁ যে আজি কিছুমান কথা আপোনাক খোলাখুলিকৈ সুধিম, সেইকাৰণে আপোনাক মই মাতি আনিছোঁ। এই যে আপুনি ছাত্ৰ নেতা আছিল, তেতিয়াই যে আপুনি হীৰেণ গোহাঁই ছাৰক লৈ এই কিতাপ লিখিছিল, মুখ্যমন্ত্ৰীয়ে বহুতবাৰ আপোনাৰ নাম লৈ আছিল, গতিকে মই তেতিয়াও ভাবিছিলোঁ যে কোন এগৰাকী কেশৱ গগৈ, আৰু অৱশেষত আপুনি আজি মোৰ ষ্টুডিঅ'ৰ অতিথি হৈছেহি, তাৰ কাৰণে ধন্যবাদ। এতিয়া মোক কওক, সেই মানুহজন ক'ত হেৰাই থাকিল? ইমান সেই সময়ৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন কেশৱ গগৈজন যোৱা ইমান বছৰ যে নিৰুদ্দেশ হৈ আছে, বা আপোনাৰ সেই সময়ৰ বোলে আপুনি যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিল, আপোনাৰ লগত এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী থকা ব্যক্তি এতিয়া নুমলীগড় ৰিফাইনাৰী ডক্টৰ কাজল শইকীয়া হয়। তেওঁ এটা একদম উচ্চ পদত থকা এগৰাকী ব্যক্তি, আৰু তাৰ বাহিৰেও আপোনাৰ সেই সময়ৰ যিসকল ছাত্ৰ নেতা আছিল তেওঁলোক ক'ৰবাত এতিয়া উজলি আছে, আপুনিও সেই সময়ত একদম উজলি থকা এজন মানুহ। এতিয়া যে আপুনি নীৰৱে নিৰলে গহপুৰত থাকে, আপোনাৰ সেই যিটো প্ৰচণ্ড প্ৰতিভা আছিল, যিটো হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত পোৱা যায় যে তেতিয়াই আপুনি হীৰেণ গোহাঁইক লৈ বিশ্লেষণ ধৰ্মী এখন কিতাপ লিখা মানুহজন, আপুনি ক'ত হেৰাই গ'ল? তাৰমানে নহয়, কথাটো এনেকুৱা যে মই হেৰাই যোৱা নাই, মই নেপথ্যত থাকিলেও সতৰ্ক দৃষ্টিৰে অসমৰ সমাজ জীৱনৰ প্ৰতিটো কথা, সংগীত, সাহিত্য, সংস্কৃতি, এতিয়া ৰাজনৈতিক যি পৰিস্থিতি, সকলো কথা মই বিশ্লেষণ কৰি থাকোঁ। মই কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ, এইটো সত্য। সেই সময়তে মই কোনো ৰাজনৈতিক দৃষ্টিভংগী নলৈ এই ছাত্ৰাবাসবিলাকৰ নাম ছেকেণ্ড মেচ থাৰ্ড মেচ কিয় হ'ব লাগে, অসমৰ বৰেণ্য ব্যক্তিৰ নামত কিয় হ'ব নালাগে? যেতিয়া মই ক'লোঁ কটনীয়ানে, সেই সময়ৰ কটনীয়ানে মোক অত্যন্ত ভাল পাইছিল, আৰু সেই ভাল পোৱাটো দেখি এইটো অপ্ৰিয় সত্য, মোৰ আজি অসমৰ মুখ্যমন্ত্ৰী ভাতৃপ্ৰতি মই সেইষাৰ কথা কৈ বৰ ভাল পাওঁ বা গৌৰৱ অনুভৱ কৰোঁ। তেওঁ হয়তো মোক সেইটো সময়ত হয়তো অনুসৰণ কৰিছিল যে মই অহাৰ পিছত যিখিনি কাম কটনত হৈছে সেইখিনি কাম কিন্তু তেওঁ কৰিছিল, গতিকে সেইটো মই স্বীকাৰ কৰিব লাগিব আনুষ্ঠানিকভাৱে। মোৰ কথা হ'ল কি, মই যদিও ক'ৰবাত বহি আছোঁ, মই যি কাম কৰি নাথাকিলেও কিন্তু মই সুখ বা শান্তিৰে আছোঁ। আৰু মোৰ খালি এইটোৱেই যে এই সূৰ্য কুমাৰ ভূঞাৰ যিটো মই আপোনাৰ হেৰিটো আনিলোঁ, উদাহৰণটো আনিলোঁ, ডক্টৰ আমাৰ গেট চাহাবৰ যিটো আনিলোঁ, এডৱাৰ্ড গেট চাহাবৰ, এই মানে তাৰ পৰা আমি বহুত শিকিব লাগিছিলে, সেইবিলাক বস্তু আমি নিশিকিলোঁ। যিটো মানে পুৰণি প্ৰজন্ম আছিলে, নিশিকাৰ কাৰণে আজি গোটেই বস্তুটো বিশৃংখল হৈ পৰিছে অসমত। সেইটো বৰ দুখৰ কথা, আৰু চিন্তাটো হেৰাই গৈছে। আমি যিকোনো কাম কৰিবলৈ হ'লে সুস্থিৰ চিন্তা লাগিব, 1 নম্বৰ। 2 নম্বৰ লাগিব সমস্যা বাছনি, 3 নম্বৰ লাগিব প্ৰণালীবদ্ধ এটা মানে মন, যে প্ৰণালীবদ্ধভাৱে এই সমস্যাবিলাক কেনেকৈ সমাধান কৰোঁ। আজি ধৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মোৰ ভাতৃপ্ৰতিম, আজি মই কঠোৰভাৱে কিছুমান কথা ক'বও লাগিব, আপুনি নিজে কৈছে খোলাখুলিকৈ। মই ভাবোঁ যে আপুনি ইয়াত 20 বছৰ ৰাজনীতি কৰিছে, গতিকে ৰাজনীতি কৰোঁতে আপোনাৰ কিছুমান অভিজ্ঞতা আহিব লাগিছিলে শেষত। কিন্তু আপোনাৰ দৃষ্টিৰে যিবিলাক বস্তু চাইছে, আপুনি এইটোও জানিব লাগিব যে সৰ্বসাধাৰণ মানুহে কি দৃষ্টিৰে চাই আছে। আজি ভাতৃপ্ৰতিম যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেতিয়া লগ পাওঁ সেইখিনি কথা ক'ম, কিন্তু এতিয়াও মই যিখিনি কথা কৈছোঁ তেওঁ হয়তো মৰমতেই ক'ব লাগিব। মোক এটা কথা কওকচোন, আপুনি তেতিয়াৰ যিটো আপোনাৰ হীৰেণ গোহাঁই ছাৰক লৈ দৃষ্টিভংগী, এই যে তেখেতে বাৰে বাৰে আপোনাৰ কথা কৈ থাকে, এই যে যিখন সমালোচনাত্মক দৃষ্টিভংগীৰে আপুনি কিতাপ লিখিছিল, এই কিতাপখনত কি আছিল? আৰু আপোনাৰ তেতিয়াৰ যিটো দৃষ্টিভংগী গোহাঁই ছাৰৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দৃষ্টিভংগী একেইনে? শিক্ষাগুৰু হিচাপে তেখেতৰ প্ৰতি দৃষ্টিভংগী মোৰ কোনোদিন মানে কম বা বেছি নহয়, আজি সমানেই আছে ছাৰৰ প্ৰতি। ছাৰৰ প্ৰতি মোৰ কোনো তাত বেয়া কথা সেই গ্ৰন্থখনত দেখা হোৱা নাছিলে। মই কিতাপখন পঢ়া নাই যিহেতু, কিতাপখনত কি আছে আচলতে? তাত আছে কি যে ছাৰক মানে এইটো আমি ভাবিছিলোঁ যে ছাৰে আগতে যি দেখে আমি সেইবিলাক বস্তু চাই থাকোঁ, সেই সময়ত কৈছোঁ মই যি সময়ত কিতাপখন লিখিছোঁ। আৰু তেতিয়া ভাতৃপ্ৰতিম মুখ্যমন্ত্ৰীগৰাকীয়েও মানে কয় যে কেশৱদা কি কয়, মোক মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে এই কিতাপখন কিন্তু পাণবজাৰত বিচাৰিছিলোঁ, কিতাপখন নাই। সেইটো নাই, এতিয়া নাই, এই বহুত কম কপি আছিলে। আৰু যিয়ে নহওক মুখ্যমন্ত্ৰীয়েও তাত লিখিছে। আমাৰ আজিৰ মুখ্যমন্ত্ৰী তেতিয়া মোৰ ভাতৃপ্ৰতিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ তাত লিখিছে। আমাৰ কিন্তু চিন্তা চৰ্চা খুব ভাল, তাত বেয়াকৈ দেখা নাই। কিন্তু তেখেতক অকণমান সমালোচনা কৰিছোঁ যে আপুনি আমাৰ শিক্ষাগুৰু হৈ যে আপুনি বামপন্থী হেৰিতে থাকিবনে, নাই আপুনি এজন শিক্ষক হ'ব, তাত সেইটো কথা কোৱা হৈছে। আৰু আপুনি ইমান কথা জানে,
যে অসমৰ গোটেই নিবনুৱা সমস্যাৰ কথা জানে, অন্য বানপানী সমস্যা কথা জানে, গতিকে আপুনি সেইবিলাক বস্তু সেই সময়তে উত্থাপন কৰিব লাগিছিল। মানে ছাত্ৰ জীৱনত আমি বৰ অনুসন্ধিত মনত আছিলোঁ, মনেৰে আছিলোঁ। সেইটো বস্তু মোৰ যেনেকুৱা আছিলে সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আছিলে। গতিকে আমি তেনেকুৱা হেৰি কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই মোক চিধাই কয় এটা কথা, সেই সময়ত কৈছিল, এই কেশৱ দা আপুনি কি কাৰণে একবিংশ শতিকা কৰি থাকে? বোলো নহয়, একবিংশ শতিকাত আমি প্ৰস্তুত হ'ব লাগিব। আৰু তেওঁ মোক অত্যন্ত শ্ৰদ্ধা কৰে, এইটো ক'ব লাগিব। মই এটা সৰু কথা আপোনাক কওঁ, মই এখন আৰু গ্ৰন্থ সম্পাদনা কৰিছিলোঁ, তেওঁৰ নাম হৈছে ধৰণীধৰ বসুমতাৰী। সেই গ্ৰন্থখনৰ যেতিয়া মই তেওঁক দিবলৈ গৈছিলোঁ, তেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিলে। মই যেতিয়া তেতিয়া মই যেতিয়া দিবলৈ গৈছোঁ, তেওঁ কিন্তু মোৰ পৰা থিয় হৈ গ্ৰন্থখন লৈছিল। বহুত তাত বিষয়া তাত বহি আছিলে। গতিকে মই বেয়াকৈ এইটো কাৰণে ক'ম, যদি আজি মই দুই এটা কথা কওঁ, মই ক'ম যে তুমি ইমান জনা মানুহজন, মানে আপুনি ইমান জনা মানুহজন, আজি আপোনাৰ ক'ৰবাত কিবা ভুল হৈছে নেকি? বা আপোনাৰ লগত এতিয়া তেখেতৰ আগৰ সুসম্পৰ্কটো নাই নেকি? নহয়, সুসম্পৰ্ক নহয়, মোৰ সুধাৰণা আছে তেওঁৰ প্ৰতি, মানে বিশ্বাস আছে, কিন্তু সম্পৰ্কটো থাকিবলৈ এতিয়া মুখ্যমন্ত্ৰী। কিন্তু আপোনাৰ পিছত হোৱা এজন জেনেৰেল ছেক্ৰেটাৰী এতিয়া মুখ্যমন্ত্ৰী, সেই সময়ত আপোনাকো বহুতে বেলেগ ধৰণে ভাবিছিল। এতিয়া মোৰ কথাটো হ'ল যে আপুনি এইমাত্ৰ যে ক'লে যে আপোনাক তেওঁ কিছু ক্ষেত্ৰত ছাত্ৰ নেতা হৈ থকাৰ সময়ত অনুসৰণো কৰিছিল। এতিয়া যি মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাজনৰ লগত মানে হীৰেণ গোহাঁই ছাৰৰ একদম সাপ নেউল সম্পৰ্ক, আপোনাৰ হীৰেণ গোহাঁই ছাৰৰ লগত আজিৰ দিনত কেনেকুৱা সম্পৰ্ক? মই ছাৰক বহুদিন লগ পোৱা নাই, কিন্তু মই ছাৰক সেই কিতাপখন লেখাৰ পিছত ছাৰৰ ঘৰত গৈছোঁ। ছাৰে মোক মানে কৈছে, মোৰ ছাৰৰ বাইদেউ সন্মুখতে কৈছে, এই কেশৱে মোৰ বিৰুদ্ধে এখন কিতাপ লিখিছিল নহয়, এইজনে কেশৱ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা। ছাৰৰ কিন্তু দৃষ্টিভংগী ছাত্ৰ হিচাপে আমাৰ প্ৰতি, আমাক ছাত্ৰ হিচাপে গ্ৰহণ কৰে। কিন্তু চিন্তাটো অলপ বেলেগ ধৰণৰ। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা তেখেতক কিভাৱে লৈছে, আৰু মই এজন ছাত্ৰ, মই আপোনাক ক'লোঁ, মই যদিও গহপুৰত আছোঁ, মই খুব মানে শান্তিৰে আছোঁ। নহয়, মই আপোনাক বাৰে বাৰে কিয় কৈ আছোঁ যে আপোনাক যিহেতু মই ভাবিছিলোঁ যে কোন কেশৱ গগৈ, মুখ্যমন্ত্ৰীৰ বক্তব্যতে আপোনাক বিচাৰি ফুৰিছিলোঁ যে কোন হ'ব পাৰে এজন কেশৱ গগৈ। বাৰে বাৰে তেখেতে আপোনাৰ নাম লৈ থাকে। তাৰপিছত এই কিতাপখনত কি আছিল সেইটোও মোৰ জানিব মন যায়। কিতাপখন বিচাৰিলোঁ, নায়ো পোৱা। আপুনি কিতাপখন আপোনাৰ তাত আছে বুলি কৈছে, গহপুৰৰ ঘৰত। আপুনি কিছু সময় পূৰ্বে আপোনাক মই যেতিয়া সুধিছিলোঁ কিতাপখন আছেনে নাই, আপুনি আছে বুলি কৈছে। আপোনাৰ পৰা মই এটা কপি যেনে তেনে বিচাৰি আনিম। 2 নম্বৰ কথা হ'ল যে হীৰেণ গোহাঁই ছাৰ বুলি ক'লে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ একদম গাটো বিচাই ডকা দি ডাকে মোটামুটি। ৰাজনৈতিক আদৰ্শৰ কাৰণেই হওক, কিবা কাৰণতেই হওক, দুয়োজনৰ মাজত বেলেগ ধৰণৰ এটা দ্বন্দ্ব, সংঘাত, সেইটো বহিঃপ্ৰকাশ ঘটে সংবাদ মাধ্যমত। আপোনাৰ লগত সেই সম্পৰ্কটোৰ কথা কৈছোঁ যে গোহাঁই ছাৰ বুলি ক'লে আপুনিও তেনেকুৱাই নেকি এতিয়াও? নে আপোনাৰ স্থিতি বেলেগ অলপ? নাই, মই গোহাঁই ছাৰৰ প্ৰতি সদায় মই আপোনাক ক'লোঁ নহয়, দ্বিতীয়খন মই যেতিয়া কিতাপ মানে সম্পাদনা কৰিব গ্ৰন্থ, তেতিয়া মই ছাৰ ঘৰলৈ গৈছোঁ আৰু মই ছাৰক কৈছোঁ যে আপোনাৰ মানে বিষয়ে যিখন মই সমালোচনা গ্ৰন্থ লিখিছিলোঁ, তাত কিন্তু ছাৰ আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধা কমি যোৱা নাই। মই মোৰ দেউতাক কিছুমান কথা ক'ব পাৰিব লাগিব, মোৰ শিক্ষাগুৰুক মই কিছুমান কথা ক'ব পাৰিব লাগিব। মই তেনেকুৱা দৃষ্টিভংগীহে কিতাপখন লিখিছোঁ। কিন্তু তেখেত মোৰ কাৰণে আজি কি বুলি কয় এইটো, এই শব্দটোত যে মই তেখেতক কাৰণে মই মানে জ্বলি নুঠোঁ ছাৰে কিবা এটা কৰে। আজিও মোৰ ছাৰ শ্ৰদ্ধাৰ, ভৱিষ্যতেও শ্ৰদ্ধাৰ হৈ থাকিব। ঠিক আছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো, মুখ্যমন্ত্ৰীকো মই কেতিয়াও এইটো ভুলকৈ ধাৰণা এটা নলওঁ। মুখ্যমন্ত্ৰীয়েও কিন্তু তেখেতক মোৰ শিক্ষক হিচাপে শ্ৰদ্ধা আছে। কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰে হয়তো কেতিয়াবা ছাৰৰ প্ৰতি এটা বেলেগ মনোভাৱ আনিব পাৰে। হ'ব পাৰে। এতিয়া মই আচল কথাটো কওঁ, আপোনাক মাতি আনিছোঁ এজন এসময়ৰ প্ৰাক্তন ছাত্ৰ নেতা হিচাপে। আপুনি সেই সময়তে বহুত চিন্তা কৰি চাগে আপুনি হোষ্টেলবিলাকৰ নাম সলাইছিল, অসমৰ বৰেণ্য ব্যক্তিৰ নামত হোষ্টেলবিলাকৰ নাম আপুনি দিছিল। ছাত্ৰাবাসেই হওক, ছাত্ৰী নিবাসেই হওক, লাইব্ৰেৰীলৈকে হওক, বা আপুনি আনকি শ্বহীদ বেদী প্ৰতিষ্ঠা কৰালৈকে। এই যে যিটো আপোনাৰ জাতীয়তাবাদী চিন্তা, তাত আপোনাৰ কৰ্মৰে আপুনি প্ৰতিফলন ঘটাইছিল, সেই ব্যক্তিজনক এতিয়া মই সুধিব বিচাৰিছোঁ যে আজিৰ দিনত অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত আপোনাৰ দৃষ্টিত কেনেকুৱা? মই বহু বৰেণ্য ব্যক্তিক, হীৰেণ গোহাঁই ছাৰৰ পৰা নগেন শইকীয়া ছাৰৰ পৰা কনকসেন ডেকা ছাৰলৈকে এতিয়া যিসকল জীৱিত আছে, এই ষ্টুডিঅ'ৰ অতিথি কৰি তেখেতসকলকো তেনেকুৱা প্ৰশ্ন কৰিছোঁ। আজি আপোনাকো সেই একেটা প্ৰশ্নই কৰিছোঁ যে আপোনাৰ দৃষ্টিত অসমীয়াৰ প্ৰাক্তন এজন ছাত্ৰ নেতাক, আৰু আপুনি অত্যন্ত প্ৰচুৰ অধ্যয়নশীল যিহেতু ব্যক্তিজন, চিন্তাশীল ব্যক্তি আপুনি, আপোনাৰ দৃষ্টিত অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত আজিৰ দিনত কেনেকুৱা? তো এইটো কথা চাওক আপুনি, আমি অসম আন্দোলনটো কৰিলোঁ, ময়ো অসম আন্দোলনৰ ভাগী, দায়িত্ব মোৰো আছিল। কৰাৰ পিছত এখন চুক্তি হ'ল। চুক্তি হোৱাৰ পিছত মই ধৰক গহপুৰৰ পৰা চাই থাকিলোঁ কিনো হৈ আছে, অসমখন ক'লৈ গৈ আছে। তাত মই বহুত গভীৰভাৱে চিন্তা কৰি পালোঁ এটা বস্তু
যে অসম চুক্তিখন ৰূপায়ণ কৰিবৰ কাৰণে 3জন তেজাল ডেকাক আমি মুখ্যমন্ত্ৰী পাতিলোঁ এই 3জন তেজাল আৰু সুদৰ্শন ডেকাই সেই ডেকাকেইজন আপুনি কোন জানে প্ৰফুল্ল মহন্ত প্ৰফুল্ল মহন্ত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা এই 3জন ডেকাই কিন্তু চুক্তিখন ৰূপায়ণ কৰিব নোৱাৰিলে এইটো স্পষ্ট কথা আৰু আজিৰ তাৰিখত সেই চুক্তিত আমি যাক আক্ষেপ কৰি কথাটো কৈছিলোঁ সেই মানুহখিনি কিন্তু অসমৰ পৰা বহিষ্কৃত কেতিয়াও নহয় আৰু সেইটো সন্দেহ কিন্তু আজিৰ পৰা 50 বছৰ আগতে চিন্তা কৰিছিল অসম সাহিত্য সভাৰ বৰেণ্য ব্যক্তিসকলে গতিকে সেই সাহিত্য সভাৰ ব্যক্তিসকলে কি কৈছিল ডক্টৰ নগেন শইকীয়া ছাৰ আজি জীৱিত আছে তেখেত আপোনালোকক কোনোবাই সুধিবগৈ পাৰে তেখেতে কৈছিল চৰ চাপৰি অঞ্চলত যিখিনি মানুহ এতিয়া বসবাস কৰি আছে সেইখিনি মানুহ হৈছে সোণৰ মুকুতা নিচিনা আমি সেই বালিৰ পৰা মুকুতাবিলাক উলিয়াই আমি অসমীয়া জাতিক আগবঢ়াই নিব লাগিব আজি অসমীয়া জাতি মই এটা কথা আগতে আপোনালোকক উল্লেখ কৰি গৈছিলোঁ যে প্ৰথম লাগিব সুস্থ চিন্তা দ্বিতীয়তে লাগিব এইটো কি বুলি কয় প্ৰণালীবদ্ধভাৱে কামখিনি কৰি যোৱাটো আৰু সমস্যাটো বাছনি কৰাটো বৰ ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ কথা আজি ধৰক চৰকাৰখনে যি কাম কৰিছে তাত বাছনিৰ বহুত ভুল হৈ গৈছে আমি যদি মানে অগ্ৰাধিকাৰ দিয়াত অগ্ৰাধিকাৰ দিব লাগে যে বাছনিটো মানে বাছনিও কথা এইটোৱে যে অগ্ৰাধিকাৰ দিয়াত এতিয়া অগ্ৰাধিকাৰ দিয়াত আমাৰ মোৰ কাৰণে আজিৰ তাৰিখত যদি মোক মানুহে সোধে সৰ্বসাধাৰণ মানুহে আৰু সৰ্বসাধাৰণ মানুহ মই দৈনন্দিন জীৱনটো গহপুৰৰ মই আপোনাক সেইটোকে সুধিলোঁ যে আজিৰ দিনত আপোনাৰ দৃষ্টিত অসমৰ প্ৰধান 5টা সমস্যা কি কি 5টা সমস্যা প্ৰথম সমস্যাটো হৈছে কি এই মানে হেৰিটো এইটো কি বুলি কয় আমাৰ কৰ্মদক্ষতা যে নাইকিয়া হৈ গ'ল আমি যে কৰ্মক্ষেত্ৰত কাম নকৰা হৈ গ'লোঁ এইটোৱে আমাক বহুত ডাঙৰ ক্ষতি কৰিব কৰ্ম সংস্কৃতিহীন এটা জাতি জাতি আজি আমি একেবাৰে সম্পূৰ্ণ মানে এইটো পংগু অৱস্থাত আছোঁ কিন্তু মই বৰ আশাবাদী মানুহ মই সেইকাৰণে 2টা উদাহৰণে বুজাব বিচাৰিছোঁ আজি এইটো কথা শুনি পেলাই হয়তো কোনোৱে বেয়াও পাব পাৰে কিন্তু সেইটোক যদি বাস্তৱত বিশ্লেষণ কৰি চায় এজন ব্যক্তি হৈছে বিশেষ ব্যক্তি তেওঁ অসমৰ কাছাৰৰ ব্যক্তি তেওঁ হৈছে মকবুল হক তেওঁ হৈছে US টিমৰ চেঞ্চেলৰ তাৰমানে আচাৰ্য এজন হৈছে বদৰুদ্দিন আজমল এই দুজন মানুহে ভাবিলে যে এতিয়া এই ৰাজনীতি তেনেকৈ মানে আমি ঘূৰি ফুৰি ৰেটিপেটি কৰি থাকি পেলাই থকাতকৈ আমি এটা বেলেগ কাম কৰোঁ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে আজি আজমল ফাউণ্ডেশ্যনৰ বহুত মানুহ ওলাইছে বহুত ছাত্ৰ ছাত্ৰী ওলাইছে তেওঁলোকে অসমৰ ভৱিষ্যত কিন্তু আজি মকবুল হকে যিবিলাক ছাত্ৰ ছাত্ৰী ইঞ্জিনিয়াৰ ডক্টৰ সৃষ্টি কৰিছে সেইবিলাকে কিন্তু আজি 10 বছৰৰ পিছত বৰ এটা ভাল কাম কৰিব কিন্তু আৰু তেওঁলোকে জানে যে আমি ক'তো যাবগৈ নোৱাৰোঁ আমি যদি কাৰোবাক আমি এইটো শব্দ প্ৰয়োগ কৰিছোঁ পমুৱা মুছলমান অচিনাকি মানুহ মিয়া মানুহ কিন্তু তেওঁলোকে এতিয়া নিউট্ৰেল হৈ গ'ল মনে মনে থাকিলে মনে মনে তেওঁলোকে ভাবিছে সেইটো ঠিকেই মানে কাম কৰিছে যে এই শিক্ষাটো গ্ৰহণ কৰি যদি আমি আগবাঢ়ি যাওঁ আৰু বৰ আচৰিত কথা আজি যিসকলে আমাৰ আঁচনি লৈ পেলাই ঘূৰি ফুৰিছে মোৰ অসমৰ যিসকল মানে বোৱাৰী কোনোবা হ'ব মোৰ বৌদেউ হ'ব কোনোবা হয়তো আইতা হ'ব এওঁলোকে যি আঁচনিৰ পিছত দৌৰিছে তেওঁলোকক কিন্তু পংগু কৰি দিবগৈ কাৰণ এওঁলোক বৰ কৰ্মদক্ষ আজি আমি যাক কৈ আছোঁ যে মুছলমান মানুহৰ মানে কি পত্নী আৰু পতি 2জন তাৰমানে স্বামী আৰু পত্নী 2গৰাকীয়ে কিন্তু কামত ব্যস্ত তেওঁলোকে কিবা অৰুণোদয় পায় নেপায় সেইটো তেওঁলোকৰ কাৰণে মানে বৰ বেছি গুৰুত্বপূৰ্ণ নহয় তেওঁলোকে কাম কৰি গৈছে আৰু বহুত কষ্টৰে তেওঁলোকে নিজৰ সতি সন্তানক ডাঙৰ কৰিছে তেওঁলোকৰ এটা ভৱিষ্যত আছে আমাৰ যিখিনি মানুহ আজি আগবাঢ়ি গৈছে তাৰমানে যিখিনি অসমীয়া মানুহ বুলি যদি নিজকে ভাবোঁ এই অসমীয়া মানুহৰ কিন্তু ভৱিষ্যত নাই আজি মন্ত্ৰী MLA 126জন মন্ত্ৰী MLA অখিলক বাদ দি পেলাই প্ৰতিজন মন্ত্ৰী MLA কিন্তু মোৰ সৰু ধাৰণাৰ কথাটো কৈছোঁ 50 বিঘাৰ পৰা হয়তো কাৰোবাৰ 300 বিঘাও আছে কাৰোবাৰ 400 বিঘাও আছে আৰু অন্যান্য সম্পত্তি আছে কিন্তু আমাৰ যিবিলাক মানুহে আজি সেই অৰুণোদয় আঁচনি লৈ গৈছে সেই মানুহখিনি কিন্তু কোনো ভৱিষ্যত নাই আজি মন্ত্ৰী MLA নহওক সেই ঘটনাটো যদি কোনোবা মৰি যায় কোনোবা এজন তেতিয়া তেওঁ সতি সন্তানে যিটো সুবিধা পাব তেওঁলোকৰ লাইফ ইঞ্চুৰেঞ্চ জীৱন বীমা আছে কিন্তু আমাৰ এই যিসকলে অৰুণোদয় আঁচনি লৈছে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ তেওঁলোক যদি ঢুকাই যায় তেওঁলোকৰ সতি সন্তান ভিক্ষাৰী হোৱাৰ বাদে অত্যন্ত বিকল্প নাই গতিকে মই তেনেকুৱা ক্ষেত্ৰত এটাই কথা কওঁ আৰু এতিয়া যিবিলাক কথা আহি আছে আজি যে উচ্ছেদিত যিটো কথা তাত মোৰ এটা ডাঙৰ এটা উপলব্ধি আহিছে গৰুখুটিত মাটি আছিলে ৭৭,০০০ বিঘা 77 বিঘা তাত মাত্ৰ উচ্ছেদ ৯,০০০ বিঘা আমি অসমৰ চব মানুহে জানো যে গৰুখুটি হেৰি কৰি উচ্ছেদ কৰি পেলাই তাত মানে হেৰি বহোৱা হ'ল কি এইটো ভাল এটা প্ৰকল্প বহোৱা হ'ল কিন্তু সেই ৯,০০০ এটাৰ পৰা উচ্ছেদ কৰা হ'ল আৰু ৭৭,০০০ ৯,০০০ গুচি গ'ল এইখিনি মাটি কিয় উচ্ছেদ কৰা নহ'লে এইটো এটা ডাঙৰ প্ৰশ্ন এইটো কিয় এইটো থাকি গ'ল দ্বিতীয় কথাটো হ'ল কি মই ভাবোঁ এইটো যে তেওঁলোকৰ মানুহখিনি বহুত মানে কৰ্মদক্ষ থকা মানুহ গতিকে কৰ্মী মানুহ গতিকে তেওঁলোকে অসমৰ সমাজ জীৱনৰ লগতে থাকিব আৰু আমি অসম চুক্তিৰ ক্ষেত্ৰত আকৌ আমি মিয়া মুছলমান এই শব্দবিলাক ক'ব নালাগে এইটো কাৰণে ক'ব নালাগে
যে আমি এতিয়া সভ্য সমাজৰ মানুহ, গতিকে তেনেকুৱা বক্তব্য ৰখাটো ভুল। মই সৰু এটা উদাহৰণ দিছোঁ, আমি কথা শিকিবও লাগে, আজিও শিকিব লাগে, ভৱিষ্যতেও শিকিব লাগিব। আমাক শিকাৰ কাৰণে বৰ উৎসাহী মানুহটো। পাৰ্লামেণ্টাৰী হিষ্ট্ৰী অফ ইংলেণ্ড বুলি এখন মই কিতাপ পঢ়িছিলোঁ ছাত্ৰ অৱস্থাত, পাৰ্লামেণ্টাৰী হিষ্ট্ৰী অফ ইংলেণ্ড। সেই কিতাপখনত এটা ডাঙৰ কথা আছে, উইনষ্টান চাৰ্চিল যেতিয়া লণ্ডনৰ প্ৰধানমন্ত্ৰী, তাৰমানে ইংলেণ্ডৰ, তেতিয়া বিৰোধী পক্ষৰ এটলিয়ে এটা ডাঙৰ প্ৰশ্ন কৰিছিলে যে মই আপোনাক এটা প্ৰশ্ন সুধিব পাৰোঁ নেকি? উইনষ্টান চাৰ্চিলে সুধিছিলে। তেতিয়া উইনষ্টান চাৰ্চিলে ক'লে পাৰা, কি প্ৰশ্ন সুধিবা? তেতিয়া অধ্যক্ষৰ আগত সুধিছে এইটো পাৰ্লামেণ্টত খোলাকৈ। তেতিয়া ক'লে আপোনাক মই গাধ বুলি ক'ব পাৰোঁ নেকি? তেতিয়া ইংলেণ্ডৰ অধ্যক্ষজনে, মানে পাৰ্লামেণ্টৰ অধ্যক্ষজনে ক'লে নাই 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 নাই, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টান চাৰ্চিল বিশ্বৰ সন্মানীয় ব্যক্তি, এওঁক তুমি গাধ বুলি ক'ব নোৱাৰিবা। তেতিয়া হাঁহি মাৰি এটলিয়ে ক'লে হ'ব মই নমস্কাৰ মই আৰু নকওঁ সেইটো কথা গাধ বুলি, আপুনি মোক ক্ষমা কৰি দিব। গতিকে সেইটো গালি পৰাৰ যিটো শিক্ষা, সেই শিক্ষাটো আমি এতিয়া অসমত দেখিছোঁনে? ভাৰতবৰ্ষত দেখিছোঁনে? গতিকে আপুনি ক'ব বিচাৰিছে যে গাধ বুলি কৈয়ে দিলে, তাৰমানে কৈয়ে দিলে, কিন্তু কোৱাৰ ষ্টাইলটো বেলেগ আছিলে। সেইটোৱে আপুনি ক'ব বিচাৰিছে? সেই বেছিক পইণ্ট আমাৰ কথাটোৱে শিকা নাই। আৰু মোৰ এটা আক্ষেপ যে এই তিনিজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা সমস্যা সমাধান কৰিব নোৱাৰিলে, আৰু তেওঁলোকৰ পৰা আমি কি আশা কৰিম ভৱিষ্যত প্ৰজন্মই কি আশা কৰিব? গতিকে আপুনি ক'ব বিচাৰিছে যে এইটো গতিত গৈ থাকিলে অসমীয়া জাতিৰ ভৱিষ্যত, মানে আশাবাদী হৈও আপুনি কিন্তু আজিৰ দিনত অলপ সন্দিহান? একেবাৰে। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। প্ৰিয় দৰ্শক, এনেকৈ আমি আজি কথা পাতিম এইগৰাকী কেশৱ গগৈৰ লগত, এসময়ৰ দুৰ্দান্ত ছাত্ৰ নেতা, বৰ্তমানৰ এগৰাকী কৃষক। তেখেতে কৃষি কৰ্মৰ লগত জড়িত আৰু প্ৰচুৰ কিতাপ পত্ৰ পঢ়া এজন অধ্যয়নশীল ব্যক্তি। তেখেতৰ সন্দৰ্ভত যিখিনি কথা আৰম্ভণিতে কৈছোঁ আপোনালোকে গমেই পাইছে, আৰু যিসকলে এতিয়াও গম পোৱা নাই তেখেতসকলৰ মোৰ অনুৰোধ যে এখেতৰ কথাখিনি শুনক, এবাৰ গম পাব তেখেতৰ সন্দৰ্ভত আৰু কিছু কথা। মই কেশৱ গগৈ ডাঙৰ আকৌ আপোনাৰ কাষলৈ আহিছোঁ। আপুনি ক'লেই যে অসমৰ তিনিগৰাকী ছাত্ৰ নেতা আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল, কিন্তু আচল যিটো জ্বলন্ত সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। আপোনাৰ হাতত এই গোটেই জ্বলন্ত সমস্যাটোৰ কিবা সমাধানৰ চিন্তা আছে নেকি, পথ আছে নেকি? বা অসমীয়া জাতিৰ ভৱিষ্যত যদি আমি সঁচাকৈ সুৰক্ষিত কৰিব লাগে, এতিয়া ধৰক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আছিল যে এইটোৰ যোগেদিও অসমখন সুৰক্ষিত হ'ব। তাৰ বাহিৰেও আৰু কিছু এই বৰ্তমানৰ চৰকাৰখনে কিছু পদক্ষেপ গ্ৰহণ কৰিছে, এইখিনিক লৈ আপুনি আশ্বস্ত নহয় নেকি? ধৰক এতিয়া মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰতে ইমান বছৰ হৈ গ'ল, চাহ বাগানৰ মানুহক মাটিৰ পট্টা দিয়া নাছিল, এতিয়া এওঁলোকে দিবলৈ চেষ্টা কৰিছে। আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি পট্টা নাছিল, তেওঁলোকে পট্টা দিয়াৰ এটা ব্যৱস্থা কৰিছিল। মাটিৰ প্ৰকৃত গৰাকী অসমীয়া মানুহক কৰিবৰ কাৰণে চেষ্টা কৰিছে। এনেকুৱা কিছু পদক্ষেপ এই চৰকাৰখনে লৈছে, এইখিনিক লৈ আপুনি আশ্বস্ত নহয় নেকি? তাৰমানে কথাখিনি হ'ব লাগিব বিজ্ঞানসন্মত। ৭২ চনত দুজন ডেকা আছিলে অসমত, মই দুজনৰ কথা ভালদৰে জানো। এজনৰ নাম হৈছে বিষ্ণু বৰা, তেওঁ যোৰহাটৰ মানুহ বোধ হয়। এজন হৈছে নন্দ বৰা। তেওঁলোকে কি কৰিছিলে, ভূমিহীন মানুহবিলাকক গহপুৰত আনি বহুৱাইছিলে, আৰু শৰৎ সিংহই সেই কথাটো খুব ভাল পাইছিলে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল। তেওঁলোকে সেই নন্দ বৰা আৰু বিষ্ণু বৰা দেৱে গহপুৰৰ ডুবিয়াত পূৰ্বজ্যোতি কৃষি পাম নিগম খুলি তাত 400টা পৰিয়াল বহুৱাইছিল, 400টা, আৰু এইটো কৃষি পাম নিগম আছিল। ঠিক তাৰপিছত তেওঁলোকেই সেই দুজন ডেকাই অসমৰ কৰিমগঞ্জত, উত্তৰ লখিমপুৰত, তেজপুৰত, গোলাঘাট, বোকাঘাটত এনেকৈ মানে 11খন তেওঁলোকে কৃষি পাম নিগম পাতিছিল। আজি আমাৰ যিবিলাক মানুহক এই চাউল দি পেলাই যে আমি জীয়াই ৰাখিব বিচাৰিছোঁ, তেওঁলোককো চৰকাৰে দিব নোৱাৰে, চৰকাৰ ধৰুৱা হৈ আছে। এইটো বহুতে নাজানে এইবিলাক কথা। চৰকাৰ যে ধৰুৱা আছে, আজি সৰ্বসাধাৰণ মানুহে এইবিলাক কথা নাজানে। চৰকাৰে যে বহুত কোটি টকা ধাৰ লৈছে। গতিকে সেই মানুহখিনিক মই এইটো ভাবোঁ যে কৃষি পাম নিগমৰ যোগেদি আমাৰ ভূমিহীন মানুহবিলাকক সংস্থাপিত কৰিব লাগে। আজি যিবিলাকক যে আপুনি ক'লে যে পট্টা দি আছে, যিবিলাকৰ পট্টা মানে কি, যিবিলাকে দখল কৰি আছে 50-60 বছৰ তেওঁলোকক দিছে, কিন্তু ভূমি কিমান আছে, কিমান ভূমিহীন আছে, এই মানুহবিলাকক বিচাৰিব লাগে। আজি 126টা বিধানসভাত আপুনি যদি চাই, মই সাধাৰণভাৱে যদি কওঁ, কমেও আপোনাৰ 20,000কৈ ভূমিহীন আছে। গতিকে আজি চৰ চাপৰি অঞ্চলত আমি সেই ভূমিহীনক
পট্টা দিব লাগে তাৰ কাৰণে কৃষি পাম নিগম যিটো বস্তু হেৰি কৰিছে সিংহই সেই ভাল কথাবিলাক উলিয়াব লাগে চৰকাৰে সেই ভাল বিলাকৰ কথা চাই পেলাই সেই ভূমিহীনবিলাকক যদি মাটি নিদিয়ে আজি আমাৰ মানুহৰ মাটি নাই কিন্তু যিসকল 80 লাখ আজি হিতাধিকাৰী আছে তেওঁলোকৰ আপুনি আচৰিত হ'ব 45 লাখ মানুহৰ কিন্তু তেওঁলোকৰ হেৰি নাই তেওঁলোকৰ মানে মতা মানুহজনৰ নামত নিজা মাটি নাই কাৰোবাৰ ভেটিত বহি পেলাই আই ঘৰটো বনাইছে কাৰোবাৰ ভেটিত বহি পেলাই যেন তেনে মানে এতিয়া দৈনন্দিন জীৱনটো কটাই আছে আৰু অমিত কৰহো লৈছে কিবা লৈছে মই এই আঁচনিবিলাকক মই সমালোচনা কৰা নাই কিন্তু আঁচনিবিলাকৰ স্থায়িত্ব কিমান সেইটো আপোনাৰ মতে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব পৰা কাম কোনকেইটা এতিয়া বহুতে কয় ধৰক অসম চুক্তিখন ৰূপায়ণ কৰা হ'লেই অসমীয়া জাতি সুৰক্ষিত হ'লহেঁতেন যিটো অস্তিত্বক লৈ যিটো কথা কোৱা হয় ভাষা সাহিত্য সংস্কৃতি এটা জাতিক জীয়াই থাকিবলৈ আমাক কি লাগে নহয় তেওঁলোকে এতিয়া এটা ডাঙৰ কথা কৈছে মই এইটো বিজেপি দলক স্পষ্টকৈ কথাটো কৈছোঁ মাটি ভেটি জাতি মাটি ভেটি এই গোটেই শ্লোগানটো ওলাইছে দৰঙৰ পৰা বা যি কি নহওক জাতি মাটি ভেটি প্ৰথমতে মাটিটো লাগিব নহয় আমাক তাৰপৰা ভেটিতে তৈয়াৰ কৰিম তাৰপৰা আমি জাতিৰ কথা চিন্তা কৰিম সংগঠন কৰিম বিকাশ বিচাৰিম যিটো বিকশিত বুলি কয় আমি বিকাশ বুলি কওঁ মোৰ ভাষাত যাই কি নহওক মোৰ কথা হ'ল কি এতিয়া মাটিটো পিয়ৰ কৰিব লাগিছিল প্ৰথম যে কিমান ভূমিহীন আছে কিন্তু সেইটো নকৰি যদি আমি উচ্ছেদ কৰি থাকোঁ উচ্ছেদ কৰাকৈ মানুহখিনি ক'ত যাব আজিতো বাংলাদেশে সেইখিনি মানুহ গ্ৰহণ নকৰে আৰু এটা বিজ্ঞসকলে জানে আৰু এতিয়া এই 50 বছৰৰ যিবিলাক কথা জানিবলগীয়া আছে অসমৰ মানে বিদেশী সমস্যাটো সমাধানটো নহ'লে চুক্তিহে হ'ল এই 50 বছৰৰ ভিতৰত কথা জানিবলৈ হ'লে কিছুমান পুলিচ অফিচাৰৰ লেখা কিতাপ পঢ়িব লাগে বহুত অভিজ্ঞতা পোৱা যায় প্ৰেমকান্ত মহন্ত বুলি এজন মানুহে এখন কিতাপ লিখিছে কিতাপখনৰ নাম হৈছে ৰাজভৱনৰ পৰা কল থোকালৈকে তাত তেওঁ ডাঙৰ কথা এটা কৈছে 71 চনত ইন্দিৰা গান্ধীয়ে 1 কোটি 1 লাখ নহয় 1 কোটি বাংলাদেশীক ইয়াত ভৰাই দিছিলে কিয় ভৰাই দিছিলে তেওঁলোকক ৰিফিউজি হিচাপে সংস্থাপন দিব লাগে তাৰে 69 ঘৰ মানুহ মোৰ ডুবিয়া পঞ্চায়তত আছে গহপুৰ তেওঁলোক কিন্তু আজি অসমীয়া ঘাই খুঁটিৰ লগত মিলি গ'ল আজি তেওঁলোকক আমি কেতিয়াও পঠিয়াব নোৱাৰোঁ তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আমাৰ লগতে মই তেওঁলোকক তই বুলি মাতো তেওঁলোকে মোক তই বুলি মাতে গতিকে তেনেকুৱা এটা বেলেগ পৰিৱেশনতকৈ আমি লোকপিয়ল কৰি পেলাই মাটি দিব লাগে মাটি দি পেলাই ক'ব লাগে যে তোমালোকে নিজৰ ভৰিত থিয় হৈ তোমাৰ কাৰোবাক এবিঘাকৈ দিব লাগে যদি এবিঘাকৈ গোটেই অসমৰ 126টা বিধানসভা সমষ্টিত দিব নোৱাৰে তেনেহ'লে কৃষি পাম তৈয়াৰ কৰক তাত দিয়ক মই সেই মহিলাগৰাকীক দিবলৈ কোৱা নাই মহিলাগৰাকী স্বামীক দিব লাগে আজি কি হৈ গ'ল মহিলাগৰাকী বিজেপিত মানে কামত ঘূৰি ফুৰে এইটো অমিত কৰহ লৈ পেলাই বা অন্যান্য গছপুলিৰ কাৰণে মানে কিবা এটা কাম কৰিব আৰু দলীয় কামত তেওঁ দিনে দিনে ব্যস্ত হৈ থাকে আৰু আজি যিকেইটা 10,000 টকাকৈ পাইছে সেই 10,000 টকাটো তেওঁলোকৰ একেবাৰে নিমিত্তহে সেইটো তাতো তেওঁলোকৰ আহি থকা সতি সন্তানবিলাকৰ অৱস্থা কি হ'ব আজি যিবিলাকক আমি মিয়া মুছলমান কৈছে সেই মুছলমানৰ সতি সন্তান কিন্তু বহুত ডাঙৰ মানুহ হ'বগৈ কিন্তু আমাৰ ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে মানে আমাৰ সেই যিসকলে আজি 10,000 টকা পাইছে বা লাখপতি বুলি কোৱা হৈছে সেইখিনি মানুহৰ কিন্তু ভৱিষ্যতটো একেবাৰে মই অন্ধকাৰ দেখিছোঁ গতিকে এটাই উপায় আছে দুখীয়া মানুহক আমি থিয় দিব লাগে নিজৰ ভেটিত সেই ভেটিটো তেওঁলোকে তৈয়াৰ কৰি দিব লাগে যিটো তেওঁলোকে নিজে মুখেই কৈছে সেইটোহে মই সূত্ৰ বুলি ভাবিব এটা সৰু সূত্ৰ হয়তো কিন্তু আপুনি ক'ব বিচাৰিছে মানে যিটো ভেটি আচলতে বিজেপি চৰকাৰে বনাব লাগিছিল সেইটো ভেটি বনাব পৰা নাই হয় নহয় বনাব পৰা নাই মানে জাতি মাটি ভেটিটো বনালেহে মানে জাতি থাকিব পাৰিব এই আন্তৰ্জাতিক যিজন যে হেৰি আছিলে কি বুলি কয় ফুটবল খেলুৱৈ আছিলে তেওঁৰ নামটো কি মেছি এতিয়া এই মানুহখিনিক মানে তেনেকুৱা এটা জাৰ্চি পিন্ধাই দিয়া হৈছে আমাৰ অসমীয়া যুৱক যুৱতীক মেছি জাৰ্চিটো পিন্ধিলেই মেছি নহয় মই কি কৈছোঁ নিশ্চয় বুজিছে আপুনি তেনেকুৱা এটা আমাৰ গোটেই পৰিৱেশ এটা হৈছে গতিকে ছাত্ৰ ছাত্ৰীয়ে এইবিলাক কথা বুজি পাব লাগিব মই শিলগুটিৰ উদাহৰণটো এইটো কাৰণেই দিলোঁ যে আমাৰ মানে শিলগুটিৰ নিচিনা অৱস্থা হৈ পৰিছে সেইটো কাৰণে এইটো কথা মই উল্লেখ কৰোঁ আৰু মই মানে এটা সৰু কথা কওঁ এই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে মোৰ কাৰণে মোৰ ভাতৃপ্ৰতি হিমন্ত বিশ্ব শৰ্মা মোৰ টাৰ্গেট নহয় দেই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে অসমত উচ্চ শিক্ষাৰ কথা চিন্তা কৰা নাছিল নহয় আজি যিবিলাক ডেকাই কি খায় এইটো পিক মানে কি কেপি খায় কিবা খায় যে ঘূৰি ফুৰে বুলি কয় তেওঁলোক বৰ সম্ভাৱনা থকা বস্তু মানে ল'ৰা আমি উৎস ঢেৰ আছে কিন্তু তেওঁলোকক সংস্থাপিত কৰিবলৈ বহুত উৎস আছে মই মাটি কথা ক'লোঁ তাৰপৰা বহুত উৎস আছে কিন্তু সেই উৎসবিলাক যদি আমি আনো তেনে আমাৰ কিমান 22 লাখ নিবনুৱা আছে বাহিৰত আমাৰ 8 লাখ আছে 28 লাখ আছে আমাৰ তেওঁলোকক আমি সংস্থাপন দিয়াৰ ওপৰত আমি বহুত কাম কৰিব পাৰোঁ আমাৰো কিছুমান চিন্তা অলপ মানে প্ৰকাশ কৰি আমি ক'ব পাৰোঁতো আৰু অসমখন কৃষিভিত্তিক ৰাজ্য কিন্তু অসমত কৃষিভিত্তিক উদ্যোগহে চলিব আমাৰ ছেমি কণ্ডাক্টৰ হৈছে আমি অস্বীকাৰ কৰা নাই খুব ভাল হৈছে আমাৰ ৰাস্তা ঘাটটো হৈছে ফ্লাইঅভাৰ হৈছে খুব ভাল হৈছে কিন্তু এইটো এটা মানে চমক যেন হৈছে কিন্তু আমি যদি প্ৰেক্টিকেল নহয় আমাৰ কিন্তু অসুবিধা আছে
আমি আজি কোনো ধৰণৰ মীন বিভাগত হেৰি ল'ব নোৱাৰিলোঁ, প্ৰকল্প ল'ব নোৱাৰিলোঁ। চাহ বাগিচা ইমান আছে, মাটি এনেই বহুত মাটি পৰি আছে, সেই মাটিবিলাকত আমি কোনো প্ৰকল্প ল'ব নোৱাৰিলোঁ। কৃষিভিত্তিক প্ৰকল্প যদি লৈ আমি আগবাঢ়ি যাওঁ, আমি কি কাৰণে কৃতজ্ঞতা লাভ কৰিব নোৱাৰোঁ? আমি পাৰিম। এই হাবি থকা হেৰিখনত 756খন এতিয়া চাহ বাগিচা আছে। অসমখনকতো ব্ৰিটিছে হাবি বুলিহে হৈছিলে। আৰু সেই অসমত প্ৰথমৰ পৰাই আমাৰ চাহ মজদুৰ বাই ভনীসকল অহা নাছিল নহয়, পিছতে আহিছিল। কিন্তু কমচে কম আপোনাৰ 6-7 বছৰ আমাৰ অসমৰ মানুহে আকৌ সেই চাহ বাগিচা উৎপাদন কৰিব দেখুৱাইছিল, তাৰপিছতে তেনেকুৱা আনিছিল। গতিকে চিন্তাবিলাক গভীৰকৈ কৰিব লাগে। আমাৰ চিন্তাৰ অভাৱ হৈছে। আমাৰ MLA মন্ত্ৰীটো মই নকওঁ আৰু মানে এতিয়া সেইটো ক'বলৈ বেয়াও লাগে, কিন্তু ঘটনা হ'ল কি, তেওঁলোকে নিজৰ ওপৰত যিমান দুখ মানে ভাল পোৱা হৈছে, তাৰমানে স্বাধীন ভাৰতৰ আগতে দেশখনক মানে ভাল পাব খুব ভাল পাইছিল মানুহবিলাকে, কিন্তু স্বাধীন হৈ যোৱাৰ পিছত নিজকে বেছি ভাল পালোঁ, তেনেকুৱা এটা মানসিকতা গঢ় লৈ উঠিছে। গতিকে সেইটো আমাৰ কাৰণে বৰ বেয়া কথা। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। আজিৰ অভিমতত এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা, এসময়ৰ কটন কলেজৰ, এতিয়াৰ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল, তৰ্ক বিভাগৰ সম্পাদক আছিল। 81-82 চনত তেখেত তৰ্ক বিভাগৰ সম্পাদক আৰু 85 চনত জেনেৰেল ছেক্ৰেটাৰী হৈছিল। প্ৰথমবাৰৰ কাৰণে আঞ্চলিকতাবাদী চৰকাৰ তেতিয়া অসমত প্ৰতিষ্ঠা হৈছিল প্ৰফুল্ল মহন্তৰ নেতৃত্বত। সেই 85 চনত কটন কলেজৰ যিজন জেনেৰেল ছেক্ৰেটাৰী, যিগৰাকী জেনেৰেল ছেক্ৰেটাৰীয়ে মই কৈছোঁ আৰম্ভণিতে আপোনালোকক, আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটো ছাত্ৰবাস ছাত্ৰী নিবাসৰ নাম সলনি কৰা ব্যক্তি আছিল এখেত। আজি যিটো শ্বহীদ বেদী কটন বিশ্ববিদ্যালয়ত আছে, সেই শ্বহীদ বেদীটো প্ৰতিষ্ঠা কৰিছিল এখেতে। আজি যিটো লাইব্ৰেৰী আছে সূৰ্য কুমাৰ ভূঞাৰ নামত, সেই নামাকৰণ কৰা ব্যক্তি আছিল এখেত। অৰ্থাৎ এজন প্ৰচুৰ জাতীয়তাবাদী মানুহ আছিল। আৰু এই জাতীয়তাবাদী মানুহজনক আজি মাতি আনিছোঁ এইকাৰণেই, জাতিটোৰ কথা পাতিবৰ কাৰণে। গগৈ ডাঙৰীয়া, এই যে আপুনি ক'লে যে যিখিনিত গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্বখিনি এতিয়াও দিয়া হোৱা নাই, যিটোৰ কাৰণে আপুনি শংকিত, আতংকিত। আনফালেদি আপুনি কৈছে যে আপুনি আশাবাদীও। মোক এটা কথা কওক যে আমি এই অৰুণোদয় পিছত, আমি হিতাধিকাৰীৰ পিছত এতিয়া যিখন চৰকাৰ দৌৰিছে, আপুনি তাৰ এক প্ৰকাৰ বিৰোধিতা কৰিছে, আপোনাৰ কথাৰ সুৰটো তেনেকুৱা। কিন্তু আমি যদি যোৱা 20 বছৰৰ ৰাজনীতি চাওঁ, তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰাই এই হিতাধিকাৰী কেন্দ্ৰিক ৰাজনীতিটো মোটামুটি বহুত বেছিকৈ আৰম্ভ হ'ল। তাৰ আগতো আছিলে, একেবাৰে নথকা নহয়, সৰু সুৰাকৈ আছিল। কিন্তু 2001 চনৰ পৰা আমি যদি চাওঁ, তেনেহ'লে দেখিম যে বিভিন্ন ক্ষেত্ৰত অসমখনৰ যেনেকৈ প্ৰগতি আৰু উন্নতি যাত্ৰা এটা আৰম্ভ হ'ল 2001 চনৰ পৰা, ঠিক তেনেকৈ কিন্তু আন কিছুমান দিশো বৰ নিষ্ঠুৰভাৱে আমাৰ সন্মুখলৈ আহিল। এই ধৰক এতিয়া হিতাধিকাৰী কেন্দ্ৰিক, এই যে আমি মানুহবিলাকক অকৰ্মণ্য কৰিছোঁ, আনফালেদি স্বাৱলম্বী কৰাৰ নামতেতো এফালেদি আমি অকৰ্মণ্য কৰিছোঁ। আপুনি এতিয়া এই লাখপতি বাইদেউৰ কথা ক'লে, আপুনি অৰুণোদয় আঁচনিৰ কথা ক'লে, এইখিনি দি পেলাইতো চৰকাৰে কি কৈছে যে তেওঁলোকক শক্তিশালী কৰিবৰ কাৰণেহে দিয়া বুলি কৈছে। চাউল আমি কিয় দিছোঁ? প্ৰত্যেকবাৰে আমাৰ এতিয়া ৰেচন কাৰ্ডৰ সংখ্যা বাঢ়ি গৈছে। আমি যদি উন্নতিৰ পথত গৈছোঁ, তেনেহ'লেতো আমাৰ এইবিলাক হ্ৰাস পাব লাগিছিল। মানুহ যদি প্ৰগতি হৈছে, মানুহৰ যদি উন্নতি হৈছে, কিন্তু আমাৰ ৰেচন কাৰ্ডৰ সংখ্যা দেখোন বাঢ়িহে গৈ আছে। এই হিতাধিকাৰীৰ সংখ্যা দেখোন আমাৰ বাঢ়িহে গৈ আছে। তাৰমানে কি, আমি এটা সঁচাকৈ চাবলৈ গ'লে পৰনিৰ্ভৰ এটা কেলেই হোৱা জাতি হৈ গৈ আছোঁ। যদি সেইটো হৈ থাকে, তেনেহ'লে আমি ভবা অসমখন আমি নাপাম। ইয়াৰ ৰাস্তা কি, এতিয়া পথ কি? তো মানুহখিনি আকৌ ঘূৰি আহিব লাগিব এইটো চিন্তাতে যে নহয় আমি কিবা কৰিমো। আজি তেওঁলোকে চাউল পাইছে বা অৰুণোদয় আঁচনি যিখিনি সা সুবিধা পাইছে, সেইখিনি লোৱাত আমাৰ আপত্তি নাই, কিন্তু সেইখিনিয়ে তেওঁলোকক পংগু কৰিছে, সেইটো তেওঁলোকে নিজে উপলব্ধি কৰিব লাগিব। আৰু মই এইটো ভাবোঁ, আপুনি আচৰিত হ'ব এইবিলাক কথা। মই এটা কথা মাজতে পাহৰি গ'লোঁ, তথাপি যিমান পাৰোঁ সোনকালে ক'ব বিচাৰিছোঁ যে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষাৰ কথা চিন্তা কৰা নাছিল। দুজন ছাত্ৰই কৰিছিল, এজন মাণিক চন্দ্ৰ বৰুৱা, এজন জগন্নাথ বৰুৱা। তেওঁলোকে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত গৈ পেলাই অপমানিত হৈছিল। হোৱাত আমাৰ এওঁ অলপ স্বাস্থ্য পাতিও ভাল, দেখিবলৈ ভাল, ওখ মানুহজন, মাণিক চন্দ্ৰ বৰুৱাদেৱ। তো মাণিক চন্দ্ৰ বৰুৱাই ক'লে মই ইয়াত নপঢ়োঁ, বৰ অপমান পাইছোঁ। জগন্নাথ বৰুৱাক ক'লে। জগন্নাথ বৰুৱা কিন্তু বৰ বুদ্ধিয়ক মানুহ, তেওঁ থাকি গ'ল, তাৰপৰাই তেওঁ গ্ৰেজুৱেট হ'ল, তাৰপিছতে তেওঁ মানে উজনিৰ গ্ৰেজুৱেট বুলি কোৱা হ'ল, বাৰু যিহেতু তেওঁ ইয়ালৈ গুচি আহিলে। কিন্তু মাণিক চন্দ্ৰ বৰুৱাই কি কৰিলে, গ্ৰেজুৱেশ্যন লৈ পেলাই জগন্নাথ বৰুৱা যোৰহাটলৈ গ'ল, কিন্তু মাণিক চন্দ্ৰ বৰুৱাই কি কৰিলে, তাৰ পৰা গুচি আহিলে কলিকতা প্ৰেচিডেঞ্চি কৰিব। আহি পেলাই তেওঁ হেনৰি কটন কমিশ্যনাৰ আছিলে তেতিয়া, শ্ৰীনগৰত লগ ধৰিলেহি। লগ ধৰি ক'লে আপোনাক অনুৰোধ জনাইছোঁ, এইখন স্মাৰকপত্ৰ দিছোঁ, আপুনি এখন উচ্চ শিক্ষা অনুষ্ঠান পাতক। তেতিয়া হেনৰি কটনে ক'লে যে কি কাৰণে পাতিব লাগে, কাৰ নামত পাতিবি তই,
পাতি ৰহিব বোলে আমি তাত উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰোঁ অপদস্থ হৈছোঁ সেইটো কথা এতিয়া মই ক'ব নোৱাৰোঁ দীঘলীয়া হ'ব তেতিয়া হেনৰি কটনে ক'লে কলেজখন কাৰ নামত দিবি তেতিয়া ক'লে মই আপোনাৰ নামত দিম ছাৰ তেতিয়া ক'লে ঠিক আছে তেওঁ 1898 চনৰ 27 মে' তাৰিখে মেমৰিয়াম দিছিলে হেনৰি কটনক আৰু 1901 চনৰ 27 মে' তাৰিখে হেনৰি কটনে কটন কলেজ স্থাপন কৰিলে গতিকে সেই যিবিলাক ল'ৰাক আমি আজি সম্ভাৱনা নাই তেওঁলোকক যে আমি ঘূৰাই ফুৰিছোঁ ৰাজনীতি কৰাই পেলাই আমিয়ে কৰাইছোঁ এইবিলাক কাম মই কৰাইছোঁ কৃষকবোৰে কৰাইছোঁ তাৰমানে গতিকে সেইটো আমি বেয়া কাম কৰিছোঁ সেইবিলাক ল'ৰা বিৰাট সম্ভাৱনাপূৰ্ণ ল'ৰা নহয় অকল ধৰক মাণিক চন্দ্ৰ আপুনি ঠিকেই কৈছে মাণিক চন্দ্ৰ বৰুৱাৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি পৰৱৰ্তী সময়তো আমি দেখোঁ যে অসমৰ বা তাৰ আগতো আমি যদি আপুনি হেমচন্দ্ৰ বৰুৱাৰ কথা কয় লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কয় হেমচন্দ্ৰ গোস্বামীৰ কথা কয় বা একেবাৰে অসম উন্নতি সভাৰ কথা যদি আমি কওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কথা যদি কওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা আহি একেবাৰে একদম এই অসম আন্দোলন কৰালৈকে আমাৰতো ছাত্ৰ শক্তিয়ে অসমখনৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো অৱদান তেওঁতো প্ৰচুৰ ডেকা কালতে সেইখিনি দিছে বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যিটো অৱদান সেইটো আমি একদম ডেকা কালতে দেখা নাই জানো আজি ভূপেন হাজৰিকাৰ পৰা একেবাৰে জুবিন গাৰ্গলৈকে যদি চাওঁ একদম ডেকা কালতেতো তেওঁলোকে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে সেইখিনি কৰিছে আপুনি কোৱাটো সঁচা কথা কটন কলেজ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি একেবাৰে এতিয়াৰ জুবিন গাৰ্গলৈকে যদি আমি চাওঁ তেনেহ'লে আমাৰ অসমখনক প্ৰগতি আৰু উন্নতিৰ ক্ষেত্ৰত চৰকাৰবিলাকে যিমান আগুৱাই নিছে ব্যক্তিবিশেষেও নিজৰ উদ্যোগত বহুতখিনি কৰিছে এওঁলোকৰ দৃষ্টিভংগীটো বেলেগ আৰু চৰকাৰৰ দৃষ্টিভংগীটো বেলেগ ইয়াত এটা পাৰ্থক্য আছে কিন্তু আমি যিখন অসমৰ কথা ভাবি আছোঁ পাতি আছোঁ সেই অসমখন মানে সুদূৰ প্ৰসাৰ মানে একেবাৰে অদূৰ ভৱিষ্যতলৈ সুদূৰ পৰাহত হৈ ৰ'বনে নে সঁচাকৈ আমি কেতিয়াবা সেই অসমখন বিচাৰি পাম হিমন্ত বিশ্ব শৰ্মাহঁতে এতিয়া কৈ আছে যে অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ দিশত এতিয়া অগ্ৰসৰ হৈ আছে আৰু আগন্তুক দিনত অসমে ভাৰতবৰ্ষক নেতৃত্ব দিব A4 এপল নহয় এতিয়া A4 আছাম হ'বলৈ গৈ আছে আপুনি ভাবেনে যে সঁচাকৈ আমি A4 আছাম হ'ম নহয় এইটো অৱস্থাত থাকিলে নহয় কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰে যদি প্ৰতিটো বস্তু আমি তন্নতন্নকৈ বিশ্লেষণ কৰি চাওঁ তেতিয়া কিন্তু কেতিয়াও A4 আছাম নহয়গৈ আৰু আমাৰ কথা হ'ল কি মানুহখিনি কৰ্মোদ্যমী কৰিব লাগিব সেইটো চৰকাৰৰ দায়িত্ব আছে আৰু মোৰ দৃঢ় বিশ্বাস যে চৰকাৰে এইবিলাক কথা পুনৰ বিবেচনা কৰিব ময়ো কিছুমান গাঁৱৰ পৰা যদি মোৰ যাত্ৰা আৰম্ভ কিন্তু মই আকৌ গুৱাহাটীৰ পৰাও যাত্ৰাটো আৰম্ভ কৰি চাওঁ মই গুৱাহাটীৰ পৰা গাঁওখন চাওঁ গাঁৱৰ পৰা গুৱাহাটীখন চাওঁ দেখিছোঁ যে ইয়াত ভুল হৈ গৈছে আৰু ডাঙৰ কথা হ'ল কি আজি টকা হ'লে MLA হ'ব পাৰে নহয় এতিয়া মই আপোনাক কোনটো কৈছোঁ যে চৰকাৰেও ধৰক কৃষিৰ ক্ষেত্ৰতে বা গাহৰি পালক কুকুৰা পালক বা কণী উৎপাদনৰ লগত জড়িত হোৱা মানুহ বা চাহ বাগানৰ লগত জড়িত হোৱা মানুহ বা আন ধান খেতিৰ লগতে বা নেমু খেতিৰ লগতে এনেকৈ বিভিন্ন ক্ষেত্ৰত জড়িত হোৱা মানুহ কিছুমানক চৰকাৰে কিন্তু উৎসাহ দিছে বা সাহায্য দিছে যেনেকৈ আপুনি অৰুণোদয় আঁচনিৰ কথা কৈছে লাখপতি বাইদেউৰ কথা কৈছে মহিলা উদ্যমিতা আঁচনিৰ কথা আপুনি যেনেকৈ কৈছে তেনেকৈ একাংশ নিবনুৱাৰ ক্ষেত্ৰতো চৰকাৰখনে কিছু পদক্ষেপ লৈছে তাৰমানে আপুনি ক'ব বিচাৰিছে সেইখিনি পৰ্যাপ্ত হোৱা নাই নে কি তাৰমানে নাই পৰ্যাপ্ত সেইখিনি দৈনন্দিন চলি থকা এটা ব্যৱস্থাহে হৈছে মোৰ কথা হ'ল কি তেওঁলোকক এটা স্থায়ী ব্যৱস্থা কৰি দিব লাগিব আজি ধৰক মই এটা সৰু কথা এটা কৈছোঁ আজি মন্ত্ৰী MLAবিলাকে এইবিলাক কথা কিন্তু অলপ গভীৰভাৱে চিন্তা কৰিব লাগে তেওঁলোকৰ চিন্তাটোৰ অভাৱ হৈছে আজি আপুনি চাওক যিমান মন্ত্ৰী MLA আছে সকলোৱে কিন্তু আঁচনিৰ যিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে সেইটোৰ লগত জড়িত হৈ পৰে তেওঁলোকৰ এটা নিজা এটা চিন্তা নাই যিটো কেবিনেটত উত্থাপন কৰিব লাগে বিধানসভাত উত্থাপন কৰিব লাগে আজি আমাৰ গহপুৰত কমেও 5,000 বিঘা মাটি হেৰি হৈ আছে তাৰমানে কি বুলি কয় এইটো পানী চন পৰি আছে ধৰক পুখুৰী হৈ আছে সেইবিলাকত যদি আমি আপুনি জানে যে মাছৰ যিটো হেৰি আমাৰ ইয়াত 3বিধ মাছ আছে যি মাগুৰ শিঙি আৰু কুচিয়া এই মাছৰটো হৈছে মেডিকেটেড মাছ তাৰমানে ঔষধি গুণেৰে সমৃদ্ধ এই মাছৰ কাৰণে যদি তাত আমি এটা হেৰি খুলিব পাৰোঁ তাৰমানে ফিচাৰীটো চৰকাৰে খুলিব লাগে আৰু চৰকাৰে তাত সংস্থাপিত কৰিব লাগে মানে মীন উৎপাদনৰ এটা প্ৰকল্প মোটামুটি স্থায়ী এটা প্ৰকল্প কৰিব লাগে কিন্তু সেইবিলাক কৰা নাই নহয় এটা সৰু বস্তু দিছে আপুনি 2,000 টকা আজি কলেজত পঢ়িছে ছাত্ৰটোক দি দিছে সেই 2,000 টকা কি কৰে ঠিক নাই তাৰমানে আপোনাৰ গোটেই বক্তব্যটোৱে এইটো যে ক্ষণস্থায়ী পদক্ষেপ হৈ আছে দীৰ্ঘস্থায়ী হোৱা নাই হয় বা বহুমুখী আঁচনি ল'ব লাগিব বহুমুখী ল'ব লাগিব হয় আজি অসমৰ বানপানীটো যদি 3খন নদী খান্দিব পাৰে
এইটো মই বিজ্ঞানসন্মতভাৱে বহুত ইঞ্জিনিয়াৰৰ সৈতে কথাও পাতিছিলোঁ মই তাৰ কাৰণে এখন ডাঙৰ সভাও পাতিছিলোঁ অসম ভিত্তিত যে অসমৰ বানপানীটো যদি 3খন আমি চব নদী খনাব নোৱাৰোঁ 3খন নদী খনাই যদি আমি তাত মাছো উৎপাদন কৰোঁ তাৰ কাষে কাষে যদি যিবিলাক মথাউৰি হ'ব তাত যদি আমি বহুমুখী আঁচনি গ্ৰহণ কৰোঁ তেনেহ'লে অসম বহুত আগবাঢ়ি যাব পেকেটিং মাছ আমি বাহিৰলৈ পঠিয়াব পাৰিম আমি প্ৰায় মাছটো বাহিৰৰ পৰা আনিহে আছোঁ এতিয়া পেকেটিং যিবিলাক মাছ গতিকে আমাৰ সৰু সৰু কথা চিন্তা কৰিব লাগিব আপুনি কোনটো নদী খনোৱাৰ কথা কৈছিলে যিকোনো নদী খনাব পাৰে আপুনি যিকোনো নদী আজি ধৰক ডিক্ৰংখন বাৰী মই হৈ গ'ল মানে সেইখন নদীৰ কাম নাই যদি পাৰে আমি সেইখন খনে মাছ এৰিব পাৰোঁ ঠিক তেনেকৈ আপোনাৰ কুকুৰজান নদী আছে বালিজান নদী আছে বুৰৈ নদী আছে 327খন অসমৰ নদী আছে বৰাক বাৰু ব্ৰহ্মপুত্ৰ মিলাই গতিকে সেইবিলাক কথা চাব লাগে আমি নদীৰ পৰা কিয় পাৰোঁ নেকি তাৰমানে সমস্যা সম্পদত ৰূপান্তৰ কৰিব পৰা আমাৰ চিন্তাটো আহিব লাগিছিল আজি আমি ছেমি কণ্ডাক্টৰ হৈছে মই কোনো বেয়া পোৱা নাই খুব ভাল পাইছোঁ ভাল কাম কৰিছে তেখেতে ভালো কাম কৰিছে কিন্তু তেখেতে কৃষিভিত্তিক এটা মানে বিপ্লৱ সৃষ্টি কৰিব লাগে কৃষিৰ পৰিৱৰ্তন আনিব লাগে যিহেতু ৰাজ্যখন কৃষিভিত্তিক কৃষি নিৰ্ভৰ ৰাজ্য গতিকে সেইটো কথা চিন্তা কৰিব লাগে ঠিক আছে বাৰু মই গগৈ ডাঙৰীয়া অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ নিৰ্বাচন আহি আছে আপুনি এসময়ৰ দুৰ্দান্ত ছাত্ৰ নেতা এতিয়া আপুনি কৃষক অধ্যয়নশীল এগৰাকী ব্যক্তি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে সাধাৰণ ব্যক্তি যদিও আপোনাৰ চিন্তাধাৰা বহুত উচ্চ ওখ খাপৰ এইবাৰৰ নিৰ্বাচনত কি হ'ব বুলি ভাবে আপোনাৰ দৃষ্টিৰে নহয় আজিৰ যিটো পৰিস্থিতি মানুহবিলাকে যিমান গধুৰ চিন্তা কৰিব লাগিছিলে দৈনন্দিন জীয়াই থাকিবৰ কাৰণে এটা সুবিধা ল'বৰ কাৰণে এইবাৰো মই জনাত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মানে বিজেপি চৰকাৰে আহিব এইটো স্পষ্ট কথা মোৰ ধাৰণাটো কৈছোঁ আৰু সকলোৱে যাতে খুব ভাতৃত্ববোধত মোক গ্ৰহণ কৰে মই কেতিয়াও এইটো মানে বেলেগ ভাৱত কোৱা নাই মানে এনেকুৱাকৈ যদি গৈ থাকে তেনেহ'লে হেৰিটো মানে বিৰোধীৰ দুৰ্বলতাখিনি আপোনাৰ দৃষ্টিত ক'ত বিৰোধীৰ প্ৰথম দুৰ্বলতা হৈছে কি বিৰোধীয়ে যিকেইটা কথা উঠাব লাগে মই যে ক'লোঁ যে মাটিৰ সমস্যাটো নিশ্চিত কৰিব লাগে গতিকে বিজেপিয়ে এটা বেলেগ ধাৰাৰ কামটো কৰি আছে আৰু বিৰোধীয়ে মাটিৰ সমস্যাটো কেন্দ্ৰ কৰি যদি মানুহৰ কাষ চাপে কামত আহে আজি চাহ বাগিচা যিটো তেওঁ পট্টা দিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পট্টাটো সকলো চাহ বাগিচা মানুহৰ কাৰণে নহয় নহয় চাহ বাগিচা মানুহ আৰু চাহ বাগিচাৰ মালিকবিলাকে মানাই নাই সেই কথাটো এতিয়ালৈকে সেই কথাটোৱে কৈছোঁ সেই ইছ্যুবিলাক ৰাইজক দাঙি ধৰিব লাগিবতো এতিয়া ধৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি তেতিয়াৰ পৰা কৈ থাকিলে এতিয়ালৈকেতো নহ'ল বা 2 নম্বৰ ধৰক আমাৰ যিবিলাক অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ একেবাৰে কৰিম বুলি ক'লে নহ'ল NRCৰ কথাটো ক'ৰবাত ওলমি থাকিল জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত যিকেইটা আচল কথা জড়িত হৈ আছে সেইকেইটাৰ ভিতৰত অকল ডিলিমিটেশ্যনটো হৈছে মানে সমষ্টি পুনৰ নিৰ্ধাৰণটোহে হৈছে তাৰ বাহিৰে ক্লজ 6 ক্লজ 5টোতো বাদেই দিয়ক এই গোটেই কথাকেইটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত হোৱা চৰকাৰে যদি কৰিব নোৱাৰে তেতিয়াহ'লে কোন মানুহে কৰিব পাৰিব কোন তেনেকুৱা আৰু ডাইনেমিক মানুহ ভৱিষ্যতলৈ ওলাব 2 নম্বৰ কথা যিটো বিৰোধীৰ ক্ষেত্ৰত আপুনি কৈছে গৌৰৱ গগৈ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই সংসদত কথা কৈছে তেওঁ বাকপটুতা আছে কংগ্ৰেছে তেখেতক আগুৱাই দিছে কিন্তু অসমৰ যিটো ৰাজনীতি গৌৰৱ গগৈ বাৰু এতিয়াও বহুখিনি হিমন্ত বিশ্ব শৰ্মাৰ হাততকৈ মানে দূৰত থাকি গৈছে নেকি বুজাৰ ক্ষেত্ৰত বা আগুৱাই নিয়াৰ ক্ষেত্ৰত এতিয়া কথা এটা হ'ল কি বিশ্লেষণটো কৰিব পৰা মানুহ গৌৰৱ গগৈ এইটো শুদ্ধ কিন্তু কিছুমান তথ্য আনি দিব লাগিব তেওঁ বৰ কম বয়সৰ ল'ৰাটো কিন্তু তথাপি তেওঁ কথা জানে এতিয়া মই আপোনাক এটা সৰু কথা ক'ব বিচাৰিছোঁ আকবৰ বৰ চোকা মানুহ নাছিলে আকবৰ কেবিনেটখন খুব ভাল আছিলে বীৰবল আছিল লগত বীৰবল আছিলে তানসেনৰ নিচিনা মানুহ আছিলে কিন্তু আমাৰ গৌৰৱ গগৈৰ লগত সেই তেনেকুৱা মানুহ মই দেখা নাই আৰু তেওঁলোকে ইছ্যুবিলাক আনিব জনা নাই মই দুটা কথা কওঁ যদি এতিয়া সময় নাই তেওঁলোকৰ এতিয়া এইবাৰ হয়তো হিমন্ত বিশ্ব শৰ্মাই ইয়াত হেৰিটো মাৰিব মানে হাঁহিটো মাৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি এনেকুৱা দৃষ্টিভংগীয়ে কামবিলাক কৰি থাকে তেওঁ কিন্তু স্থায়িত্ব আনিব নোৱাৰে মই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাতৃ হিচাপে এইটো কথা ক'ব বিচাৰিছোঁ অসমীয়া মানুহৰ যিবিলাক মানুহ আছে আজি যিবিলাক 50 বছৰ আগৰ পৰা ইয়াত আছে যাক মিয়া বুলি কোৱা হৈছে তেওঁলোককো মাটি তাতি দি আৰু সংঘৰ্ষৰে আমি যাব নালাগে আমি তেওঁলোকক মাটি দি যিখিনি আছে যিখিনিয়ে অধিকাৰ আছে
মই আজি ডক্টৰ হোমেন বৰগোহাঁই ছাৰ এটা কথা ক'ব বিচাৰিছোঁ। হোমেন বৰগোহাঁই ছাৰে সাহিত্য সভাৰ অভিভাষণতো দেখিছে নিজে যে এই মানুহবিলাকক আমি সাৱটি ল'ব লাগিব। ডক্টৰ ভূপেন হাজৰিকাটো নিজে কৈছে, জ্যোতিপ্ৰসাদ আগতে নিজে কৈছে মই অসমীয়া ন মমঞ্চঙীয়া। হয়। গতিকে এই জ্যোতিপ্ৰসাদৰ কথা এইবিলাক ৰাখিব লাগে আৰু অধ্যয়ন কৰিব লাগিব এতিয়া অসম সাহিত্য সভাৰ অভিভাষণ বুলি। এইবিলাক কৰি পেলাই এটা কামেই কৰিব লাগে যে মাটিটো নিশ্চিত কৰিব লাগে, যিখিনি ভূমিহীন ওলাব এতিয়া তেওঁলোকক নিশ্চিত কৰিব লাগে। আৰু এখন নতুন অসম গঢ়িবৰ কাৰণে সকলোৱে মিলি আমি আগবাঢ়ি যাব লাগে। আপুনি যিকেইটা কথা কৈছে সেই কথাকেইটা বিবেকবান মানুহে ধৰক ৰাজনৈতিক দল মত ঊৰ্ধত বিবেকবান মানুহে সেইটোৱেই ক'ব, কিন্তু কোনোবা গুড়া মনোবৃত্তিৰে যিসকল থাকে তেওঁলোকে এই কথাটো বৰ ভাল নাপাব। মই কিয় কৈছোঁ ধৰক জ্যোতিপ্ৰসাদে কৈছিল, ভূপেন হাজৰিকাই কৈছে, বিষ্ণুৰাভাই কৈছিল, হোমেন বৰগোহাঁই ছাৰে, নগেন শইকীয়া ছাৰহঁতে, হীৰেণ গোহাঁই ছাৰহঁতে সেইবোৰ কথা কৈছে, আনকি জুবিনেও সেই কথা কৈ গৈছে। কিন্তু অতি শেহতীয়াকৈ আমিতো কি দেখিলোঁ ধৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াতো আপোনাৰ পূৰা মেৰু বিভাজনৰ ৰাজনীতি এটাহে কৰিছে। ৰজাৰ কামটো কেতিয়াও মানুহক ভাগ ভাগ কৰা হ'ব নালাগিছিল। ৰজাৰ কাম কি আছিল যে সকলোকে একেলগ কৰা। আজি আপুনি যিটো কথা কৈছে মানে মই সেইটোহে ক'ব বিচাৰিছোঁ যে মেৰু বিভাজনৰ ৰাজনীতি কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন প্ৰগতি বা বাকী যিবিলাক কথা কৈ তেওঁ অসমখনক নেতৃত্ব দিছে সেইখিনিয়ে ছাফিচিয়েণ্ট আছিল চাগে, মানে তেওঁ ভাল সুস্থ ৰাজনীতি কৰাৰ ক্ষেত্ৰত। তাকে নকৰি এতিয়া যিটো হিন্দু মুছলিম আপুনি বাৰে বাৰে যিটো কথা উলিয়াই আনিছে সেইটোততো তেওঁ বেছি সাৰ পানীহে দিছে। এতিয়া আজান ফকীৰকো টানি আনিছে, এতিয়া বাঘ হাজৰিকাকো টানি আনিছে। এইবিলাক কথা ঐতিহাসিকবিদে জানিব, আমি নাজানো। আজান ফকীৰৰ কথাটো শংকৰ মাধৱৰ দিশেইটো হয় এইখনৰ ক'ত বেলেগ কথা আহিব। কিন্তু শংকৰ আজানৰ দেশ বুলি কিয় কোৱা হয়? সম্প্ৰীতিৰ তাগিদাতহে কোৱা হয়। ৰাম ৰহিম বুলি কেতিয়া কোৱা হয়? মিলা প্ৰীতি সমন্বয়ৰ ক্ষেত্ৰতহে ৰাম ৰহিম কোৱা হয়। ক'ত ৰাম ক'ত ৰহিম? আমি ক'ত শংকৰদেৱ ক'ত আজান ফকীৰ? মানে এইবিলাক কথা কিয় কোৱা হৈছে? অকল ৰাজনৈতিক স্বাৰ্থত, নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত, তাতকৈ বেলেগ কিবা কথা আছে জানো? এতিয়া সেইটো বুজাইছে, কিন্তু মই ভাবোঁ যে নিজে মানুহে নতুন ধৰণৰ কথাবিলাক চিন্তা কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষতা আছে মই ভাবোঁ তেওঁ স্থায়ীকৈ থাকিব পাৰে অসমত। কিছুমান কথা তেওঁ নকৰিও হয়, কাম অলপ বেছি কৰিব লাগে। তেওঁলোকে কাম কিন্তু অলপ কম কৰিছে আৰু কামৰ বাছনিবিলাক জনা নাই। এতিয়া বানপানীৰ ক্ষেত্ৰত কি কৰিছে আমি জানিব বিচাৰোঁ। কিন্তু বানপানীৰ ক্ষেত্ৰতো তেওঁলোকৰ তেনেকুৱা ডাঙৰ আঁচনি নাই। গতিকে বানপানী মুখেৰে ক'লে বান নিয়ন্ত্ৰণ কৰিম বুলি, পুখুৰী খানাৰ কথা ক'লে। হয়, সেইবিলাক বস্তু আমাক দেখুৱাই দিব লাগে। আৰু না পুখুৰী খনা এটা কাৰ্যসূচী লৈছিলোঁ, তাত 8 কোটি নে কিমান 8,000 কিমান কোটি টকা লষ্ট হৈছে। আৰু আপুনি চাওক ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী তেওঁ পুখুৰী খান্দি পেলাই বানপানীৰ সমস্যা সমাধান কৰিব বিচাৰে। গতিকে সেইখন দেশত গভীৰ চিন্তাৰে আগনেবাঢ়িলে উপায় নাই। আৰু সেইকাৰণে মই ভাবোঁ যে মন্ত্ৰী এম এল এসকলে এই সূৰ্য কুমাৰ ভূঞা ছাৰ আৰু হেম গোস্বামী ছাৰৰ কিছুমান বস্তু পঢ়িব লাগে। আৰু যিবিলাক পঢ়িলে তেওঁ আকৌ নতুন চিন্তা চৰ্চাৰ উন্মেষণ ঘটে। আৰু মই জানো যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ অধ্যয়নশীল ল'ৰা, কথা জানিব বিচাৰে, শিকিব বিচাৰে। মই ছাত্ৰ জীৱনত পাইছোঁতো, গতিকে সেইটো তেখেতে যদি বেয়াও পাইছে মইতো উপায় নাই ক'ব লাগিব কথাখিনি। গতিকে মই ক'লোৱেই যে যিখিনি কাম কৰিছে আপুনি আকৌ 5 বছৰ পাব, কিন্তু আপুনি 10 বছৰ হওক ভাল কাম কৰক, জাতিক থিয় কৰি দিয়ক। মেৰুদণ্ড থিয় হোৱা নাই এতিয়া অসমীয়া জাতিৰ, পংগু হৈ গ'লতো। গতিকে 3জন মুখ্যমন্ত্ৰীয়ে পৰা নাই, আপুনিও তাতে সোমাই আছে। গতিকে আপোনাক আকৌ নতুন প্ৰজন্মই নতুন ধৰণে চাব পাৰেতো। আমি এইটো ভবাও উচিত নহয় যে তেওঁলোকে এইটো ভাবি আছে। এতিয়া মই যিটো দেখিছোঁ বিজেপিৰ যিটো মানসিকতা, যে তেওঁলোকে এইটো যুগৰ শেষজন মানুহ, তেওঁলোকে চব কথা জানে, তেওঁলোকৰ পৰাই এটা নতুন সৃষ্টি হ'ব, সেইটো নহয়। কিন্তু মানে ইটোৰ পৰা সিটোৰ ওপৰত যাব পাৰে। সৰু গছেই নহয়, তাত বহুত বৰগছ থাকিব পাৰে। গতিকে সকলোকে সন্মান জনাই সম্প্ৰীতিৰে দেশখন যদি আগবঢ়াই নিয়া যায় তেনেহ'লে আমি এখন নিশ্চয় সেউজ অসম পাম, য'ত জ্যোতিপ্ৰসাদৰ গীতবিলাক মানে বাস্তৱায়িত হ'ব। মোৰ সেইটো দৃষ্টিভংগী তাৰমানে। মই অনুষ্ঠানটো এতিয়া শেষ কৰিব লাগিব, মোৰ একেবাৰে শেষৰ ফাললৈ আহি আছোঁ। এটা জাতিক অকল ৰাজনীতিয়ে জীয়াই নাৰাখে। এটা জাতিৰ উন্নতি মানে ফ্লাইঅভাৰ নিৰ্মাণ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ৰাস্তা ঘাটৰ উন্নতি, এইটোৱে অকল নহয়। এটা জাতিৰ উন্নতিৰ কাৰণে, প্ৰগতিৰ কাৰণে, আৰু আপুনি যিকেইটা কথা কৈ আছে মানে স্থায়িত্বৰ কাৰণে এটা উন্নত চিন্তা কৰা জাতি হ'ব লাগিব, উন্নত মানসিকতাৰ লাগিব।
আৰু সেই মানসিকতাটো মানুহৰ ক'ৰ পৰা গঢ় লয় চিন্তা শক্তিৰ পৰাইতো গঢ় লয় আজি যদি আমি অকল উন্নতিৰ মাপকাঠিটো আমি চকুৰ চমকত আমি বিচাৰ কৰোঁ যদি আমাৰ একেটা সময়তে চিন্তাৰ দৈন্যতা দিনক দিনে যদি আমি ৰুগ্ন এটা জাতিলৈ আমি ৰূপান্তৰ হওঁ তেতিয়াহ'লে সেই জাতিটো কেনেকৈ এটা শক্তিশালী সবল জাতি হ'ব আপোনাৰ কথাৰ পৰাই মই কৈছোঁ আপুনি যিকেইটা কথা কৈছে যে আজিৰ মন্ত্ৰী বিধায়কে কিতাপ পত্ৰ নপঢ়ে বহুতেই মুষ্টিমেয় কেইজনমানে পঢ়া শুনা কৰে তেওঁলোকৰ চিন্তাৰ দৈন্যতাটো ওলাই পৰে আগৰ অসম বিধানসভাৰ যিটো মাধুৰ্য এতিয়া কেইজনৰ সেই মাধুৰ্যতা আছে কেইজনমানে পঢ়ে নপঢ়া নহয় এতিয়াও আছে কেইজনমান আছে অধ্যয়নশীল কথা বতৰা ক'লেও গম পায় এতিয়া ধৰক বিৰোধীৰ ক্ষেত্ৰতেই অখিল গগৈ অত্যন্ত অধ্যয়ন কৰা মানুহ হিমন্ত বিশ্ব শৰ্মা অত্যন্ত চোকা বিচক্ষণ মানুহ হিমন্ত বিশ্ব শৰ্মাতকেনো অসম বিধানসভাত বিচক্ষণ বিধায়ক কোন আছে চাবলৈ গ'লে 126 জন বিধায়কৰ ভিতৰত কোনোতো নাই দিয়কচোন সঁচাকৈ তেওঁ বিচক্ষণতাটো মানিব লাগিব এতিয়া বিৰোধীয়ে অকল হিমন্ত বিশ্ব শৰ্মাই একো নকৰাটোৱেই ভাবে বা কংগ্ৰেছে এনেকুৱা ভাবে যে বিজেপিৰ দিনত একোৱেই হোৱা নাই সেইটোতো নহয় বিজেপিৰ দিনত কিছু উন্নতি প্ৰগতিটো হৈছে কেলৈ নাই হোৱা আৰু বিজেপিয়ে ভাবে সেইখিনিয়ে কংগ্ৰেছে একোৱে কৰা নাছিল অকল বিজেপিয়ে কৰিছে সেইটোও সঁচা নহয় তৰুণ গগৈৰ দিনত কি একোৱে হোৱা নাছিল নেকি হৈছিলতো মোৰ কথাটো হ'ল যে আমাৰ অকল এই ৰাজনৈতিক যিটো দ্বন্দ্ব যিটো যুঁজ ইয়াতেই যেন আমি জাতিটো ক'ৰবাত চেপা খুন্দাত আমি মানে নিশকটীয়া হৈছোঁ তেনেকুৱা লাগে বাকী যিটো আমাৰ বৌদ্ধিক উত্থান বাকী বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত পৃথিৱীখন যিটো দিশত গৈছে আমি অসমীয়া জাতিয়ে তেনেকুৱা কিমানজন আমি মানুহ উলিয়াব পাৰিছোঁ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা কোন ইমান মুধাফুটা সাহিত্যিক আমি উলিয়াব পাৰিছোঁ সাংবাদিক এজন আছিল অৰ্ণৱ গোস্বামী কিন্তু তেওঁ কাম কাজক লৈও মানুহ সুখী নহয় কিমানজন বিখ্যাত অভিনেতা আমি উলিয়াইছোঁ কিমানজন বিখ্যাত ছিংগাৰ গায়ক জুবিন আছিল পাপন আছিল তাৰ বাহিৰে আমি বিশ্ব দৰবাৰত কেইজন উলিয়াব পাৰিছোঁ ৰাজনৈতিক ক্ষেত্ৰত আজি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল বহুদিনৰ মূৰত হিমন্ত বিশ্ব শৰ্মাই নিজক এটা পৰ্যায়লৈ লৈ গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু তাৰ বাহিৰে বাকীটো আমি পৰা নাই মই সামগ্ৰিকভাৱে আপোনাক কৈছোঁ যে অসমীয়া জাতিটোৱে যদি শ্ৰেষ্ঠ জাতি এটা হ'ব লাগে সাহিত্য সংস্কৃতি সমাজ ৰাজনীতি ক্ৰীড়া সকলো ক্ষেত্ৰতে আমি বহুত আগুৱাই যাব পাৰিব লাগিব নিশ্চয় আপুনি এইটো বৰ ডাঙৰ কথা কৈছে আৰু তেনেকুৱা দৃষ্টিভংগীৰে যদি মানুহবিলাকে আগবাঢ়ে তেনেহ'লে মই কৈছোঁ যে এখন আমি সেউজ অসম পাম এতিয়া আপুনি অৰ্ণৱৰ যিটো হেৰি আনিছে বিষয় মই ভাবোঁ যে অৰ্ণৱে এই জুবিন গাৰ্গ যেতিয়া মৃত্যু হৈছে মানে তেওঁক হত্যা কৰা হৈছিল তাৰপিছত আমি মাতটো মানে বৰ নেদেখিলোঁ মানে নুশুনিলোঁ গতিকে তেওঁ অলপ সৰব হ'ব লাগিছিলে আৰু তেওঁ কিন্তু সৰব নোহোৱাত সংবাদ জগতৰ প্ৰতি এটা আমাৰ মানে অকণমান আক্ষেপ আছে কিন্তু এতিয়া আপুনি সংবাদ জগতৰ আপুনি চাব যে অধ্যয়ন সংবাদ জগতৰ মানুহেও কৰিব লাগে এতিয়া মই কৈছোঁ যে মই যিমান মানে সাংবাদিক পাইছোঁ তেওঁলোক মোৰ ভাতৃপ্ৰতিমেই গতিকে তেওঁলোকক মই বেয়াকৈও ক'ব নোৱাৰোঁ কিন্তু ভালকৈ পৰামৰ্শ দিলে তেওঁলোকে গ্ৰহণ নকৰাকৈ নাথাকে আৰু অলপ সহনশীলো হ'ব লাগিব ৰজা সদায় সহনশীল হয়তো আৰু ৰজাৰ কোনো ব্যক্তিগত কথা নাথাকে নহয় আজি যদি মুখ্যমন্ত্ৰীয়ে ভাবে যে কেশৱ দাই আহি পেলাই মোৰ কথা কিয় বেয়াকৈ কৰে তেওঁ আমাৰ এজন মানে মুধাফুটা ব্যক্তি তেওঁ ৰাজ্যখনৰ কাৰ্যপালিকাৰ সৰ্বশক্তিমান ব্যক্তি গতিকে মই এজন সাধাৰণ নাগৰিক হিচাপে আপোনাক তেনেকৈ মই আনুষ্ঠানিকভাৱে ক'ব লাগিব আৰু কোৱাৰ এটা সময় আহিছে আৰু এইটো যদি আপুনি বেয়া ধৰণে লয় তেতিয়াহ'লে আপুনি যিটো মানে আপোনাৰ যিটো কাৰ্যপালিকাৰ সৰ্বশক্তিমান শক্তি তেতিয়া সেইটো আপুনি নিজেই ক্ষয় কৰা হ'ব গতিকে আমি নাগৰিক হিচাপে আপোনাক ক'ব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনবিলাকত অধ্যয়নটো বৰ আৱশ্যক আছে আৰু চিন্তাটো বহুত ভাল হ'ব লাগিব যদি চিন্তাৰ অৱক্ষয় ঘটে তেনেহ'লে কামত নাহে আগতে আপুনি চাওক যে আগতে মুখ্যমন্ত্ৰীবিলাকৰ ঘৰত জপনা আছিল আজিকালি গেট আছে গতিকে আধুনিক ভাৱত কথাবিলাক চিন্তা কৰোঁতে জপনাৰ কথাও চিন্তা কৰিব লাগিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম ঠিক আছে কেশৱ গগৈ ডাঙৰীয়া মোৰ সময় আচলতে শেষ হৈছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু বহুতখিনি কথা মই পাতিব পাৰিলোহেঁতেন ভৱিষ্যতলৈ আকৌ আপোনাক কেতিয়াবা লগ পাম ভগৱানে আপোনাক ভালে ৰাখক এনেকৈ আপুনি নিজক নীৰৱে নিৰলে ৰাখিছে পঢ়া শুনা কৰি কৃষি কৰ্মৰ লগত জড়িত ৰাখি এনেকৈ আপুনি অসম মাতৃৰ সেৱা কৰক ভৱিষ্যতলৈ আকৌ কেতিয়াবা আপোনাক লগ পাম ধন্যবাদ ভাল লাগিল প্ৰিয় দৰ্শক ইমান সময় আমি এগৰাকী বৰ্তমানৰ কৃষক সমাজ সচেতক ব্যক্তি অধ্যয়নশীল চিন্তাশীল ব্যক্তি এসময়ৰ কটন
কলেজৰ সাধাৰণ সম্পাদক কেশৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিলোঁ অভিমতত। আপোনালোকে বাকী বিচাৰ কৰিব, মই একো নকওঁ। তেখেতে যিখিনি কথা কৈছে, কেনেকুৱা ধৰণৰ কথা কৈছে, কিয় কৈছে, কাৰ বাবে কৈছে, সকলোখিনি বিচাৰ আপোনালোকেই কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।